আনস্ক্ৰিপ্টেড উইথ আৰ্চি এটা বিশেষ ভিডিঅ'লি আপোনালোক আটাইকে মই আৰ্চি বৰঠাকুৰে আদৰণি জনাইছোঁ সকলো ভালে কুশলে আছে বুলি ভাবিছোঁ আৰু সদায় সেইটোৱে বিচাৰোঁ আজি কথা পাতিম মোৰ ভাতৃসম এগৰাকী ব্যক্তিৰ সৈতে আৰু তেখেতৰ কৰ্মৰাজিক জনাৰ বা তেখেতৰ কৰ্মৰাজিক বুজাৰ লগতে সকলোতকৈ ডাঙৰ কথা তেখেতে এটা প্ৰজন্মক প্ৰতিনিধিত্ব কৰে গতিকে তেখেতৰ কথাৰ মাজেৰে হয়তো আমি এখন বিশেষ ক্ষেত্ৰত এই প্ৰজন্মইনো কি বিচাৰিছে কেনেকৈ নিজৰ ৰোড মেপটো বনাইছে সেই বিষয়ে আমি জানিব পাৰিম মোৰ সৈতে আজি আছে চলচ্চিত্ৰ পৰিচালক ঝুলন কৃষ্ণ মহন্ত ঝুলন ৱেলকাম টু মাই শ্ব' নমস্কাৰ নমস্কাৰ বা কি খবৰ তোমাৰ বঢ়িয়া ভাল বিৰাট ভাল এতিয়া কিহত ব্যস্ত হৈ আছা এতিয়া বহুত কিবা কিবি ব্যস্ত এটা হ'ল মই সদায় লগৰ কেইজনমান আমি চৰাই চাপৰি বুলি এটা অনুষ্ঠানৰ লগত আমি জড়িত মই আচলতে একেলগে আৰম্ভ কৰা আৰু তাত আমি শিশুৰ নাটকৰ আৰু এক্টিঙৰ কৰ্মশালা চলচ্চিত্ৰৰ বিষয়ক লৈ পেলাই এবাৰ ভাবিছোঁ একজেক্টলি ইমান ভাল ইনিচিয়েটিভ এটা জুলনহঁতে লৈ আছে মই জুলন বুলিয়ে মাতোঁ দেই মানে একেবাৰে ভাতৃসম মানে সচৰাচৰ কি হয় গৰম বন্ধ অহাৰ লগে লগে আজিকালিতো ল'ৰা ছোৱালী গৰম বন্ধ নাই এইটো ৱৰ্কশ্বপ সিটো হেৰি ক'ৰবাত সোমাই দিয়ে যি সিহঁতে কৰিবলৈ নিবিচৰা কামতো দি দিয়ে তোমালোকে দেখিলোঁ ইমান ধুনীয়াকৈ এইজ গেপটো মেইনটেইন কৰিছা ইমান বছৰৰ পৰা এইটো কাম শিকিব পাৰিব ইমান বছৰৰ পৰা এইটো কাম গতিকে চৰাই চাপৰি ইনিচিয়েটিভটোৰ বিষয়ে প্ৰথম কৈ লোৱাচোন আৰু অভিভাৱকসকলে অকণমান মন দি শুনিব খুব ভাল ইনিচিয়েটিভ এটা লৈ আছে গতিকে গৰমৰ বন্ধ ল'ৰা ছোৱালীকেইটা অকণমান ফূৰ্তিৰ মাজেৰে যদি কিবা শিকাটো বিচাৰিছে এই কথাখিনি কামত আহিব এই মোটামুটি যদি মই বৰ্তমান অৱস্থাত চাওঁ তেতিয়াহ'লে সৰু ল'ৰা ছোৱালীবিলাকক হয় কিতাপত কিছুমানক বেছিকৈ দিয়া যায় আৰু কিছুমানক কয় তহঁতে যি কৰ কৰ তেনেকৈ এৰি দিয়া দেখা পাওঁ কিন্তু যি কৰ কৰ আৰু কিতাপৰ মাজত আৰু এটা বস্তু থাকে সেইটো হৈছে সম্বন্ধ যিটো আমাৰ আচলতে বেছিকেলি আমি কিমান পঢ়িছোঁ কিমান ডাঙৰ ঘৰ বনাইছোঁ পিছৰ কথা কিন্তু আমি যিহেতু সামাজিক মানুহ জাতিটোৱে সামাজিক জন্তু হিচাপেও সামাজিক গতিকে আচলতে আমাৰ ইম'চনেল গ্ৰ'থবিলাক নহ'লে বা ডেভেলপমেণ্ট নহ'লেও পিছলৈ গৈ পেলাই মানে এজন ব্যক্তিত্বৰো প্ৰব্লেম হয় বা বিভিন্ন ধৰণৰ সমস্যা হয় গতিকে মই এই ৱৰ্কশ্বপটো 2 জুলাইৰ পৰা পাতিছোঁ 15 জুলাইলৈ আৰু তাত 15 দিন এটা থৈ দিছোঁ কাৰণ কি হয় কেতিয়াবা আগুৱাই গৰম বন্ধ হয় কিছুমানৰ পিছুৱাই হয় আৰু সেই 15 দিন যাতে তেওঁলোকে কাৰণ আজিকালি নিউক্লিয়াৰ ফেমিলি আইতা ককাকৰ কোলাত গৈ পেলাই যদি দুটা সাধু শুনে আৰু গছৰ তলত যদি গৈ পেলাই অকণমান বহে নদীৰ পাৰত যদি অকণমান পথাৰত নামে সেইখিনি প্ৰয়োজন গতিকে সেইখিনি সুবিধা পাবৰ কাৰণে বা কোনোবাই বাহিৰলৈও ফুৰিব যাব পাৰে সেইকাৰণে 15 দিনীয়া ৱৰ্কশ্বপ কৰিছোঁ আৰু কেই তাৰিখৰ পৰা 2 তাৰিখৰ পৰা 15 তাৰিখলৈ 2 তাৰিখৰ পৰা 15 তাৰিখলৈকে ক'ত হ'ব এইটো কৰিছোঁ আমি হেঙেৰাবাৰীত গুৱাহাটীৰ হেঙেৰাবাৰী শংকৰদেৱ ফিল্ম ষ্টুডিঅ'ৰ ওচৰতে আমাৰ ঘৰ আছে এতিয়া সময় ল'ৰা ছোৱালীক মই 11টা বজাৰ সময়টো ধৰিছোঁ 11টা বা 2টা বজালৈ 11টাৰ পৰা কাৰণ তাৰ চেচু কথাৰ পিছফালে এটা কাৰণ থাকে ট্ৰেফিক জামটো অলপ কাটি পেলাই কমিব আৰু ৰাতিপুৱা দেৰিকে উঠিব ন স্কুল বন্ধ বেচেৰা ইমান সোনকালে উঠেতো আৰু তাৰ বাহিৰে তাৰপিছত আৰু পিছবেলা আমি যিটো চলচ্চিত্ৰ নিৰ্মাণৰ কৰ্মশালা বুলি কৈছে সেইটো 18 বছৰৰ ওপৰত সেইটো পিছবেলা পাতিছোঁ মানে 2টা বজাৰ পৰা 2:30 বজাৰ পৰা আমি আৰম্ভ কৰোঁ তেতিয়া 5টা 5:30 বজালৈ শেষ কৰোঁ মানে এতিয়া 2টা কৰ্মশালা হ'বলৈ গৈ আছে প্ৰথমটো হৈছে কিমান বছৰ পৰা কিমান বছৰলৈকে 3 বছৰটো সাধাৰণতে কাৰণ মই আচলতে 5 বছৰ কৈছিলোঁ কিন্তু মই আগৰ অভিজ্ঞতা 3 বছৰীয়া ল'ৰা ছোৱালীও আমাৰ তালৈ আহি আনকি ষ্টেজতো থিয় হৈ দিয়ে তোমাৰ নিজৰ ভাগিন মোৰ ভাগিনটো আছে ধীৰেটো কিমান মাত ফুটাৰ আগৰ পৰাই চাগে এইবোৰ কামত প্ৰথম লাইট কেমেৰা একচন কৰিবলৈ শিকিছিলে তাৰমানে সৰুতে সো 3 বছৰৰ পৰা আমি একদম 18 বছৰলৈকে তেওঁলোকে অভিনয় শিকিব পাৰিব 11 বজাৰ পৰা 2 বজালৈকে 2 জুলাইৰ পৰা আৰু তাৰ কাৰণে আপোনালোকে জুলনৰ সৈতে যোগাযোগ কৰিব কিহৰ কাৰণে জুলন বিশেষনো সেই বিষয়ে আমি কথাৰ মাজে মাজে গম পাই থাকিম আৰু তাৰ লগতে নহয় কি জানা চব ইণ্ডিভিজুৱেলৰ এটা বিশেষত্ব থাকে তোমাৰ বিশেষত্বটো এনেকুৱা হ'ব পাৰে যে তুমি সৰু ল'ৰা ছোৱালীৰ লগত মই যিমান দিন দেখিছোঁ যি ধৰণে কাম কৰি আছা তোমাৰ লগত বৰ ভাল পাব ল'ৰা ছোৱালী এইটো একদম প্ৰাথমিক একদম প্ৰাথমিক কথা দ্বিতীয় কথাটো হৈছে 18 বছৰৰ ওপৰত তেওঁলোকৰ কাৰণে চলচ্চিত্ৰ নিৰ্মাণৰ বিষয়ে শিকাবা এইটো খুব চেলেঞ্জিং নহ'বনে হয় চেলেঞ্জিং হয় কিন্তু মোৰ মতে ভাবে যে চলচ্চিত্ৰ নিৰ্মাণৰ কাৰণেহে অকণমান চেলেঞ্জিং কিন্তু আগতে যদি চলচ্চিত্ৰ নিৰ্মাণৰ যিটো আমি শিকিছিলোঁ চেলুলয়ডতো আমি শিকিব লগা হৈছিলে বা VHS টেপতো শিকিব লগা হৈছিল তেতিয়া চেলেঞ্জতকৈ আজিকালি সেই ক্ষেত্ৰত কম কাৰণ আজিকালি মোবাইলটো হাততে থাকে আৰু কোনোবা এক্সপ'জাৰ মানেনো কি ফ'কাছনো কি এনেই জানে আমাক আকৌ ফ'কাছনো কি বুজাব লগা হৈছিল কিন্তু বেলেগ এটা ক্ষেত্ৰত চেলেঞ্জিং সেইটো হৈছে ছাবজেক্ট মেটাৰ চিলেকশ্যন
সেইটো মোৰ মতে বেছি ইম্পৰ্টেণ্ট কাৰণ একেটা মোবাইলেৰে বিভিন্ন ধৰণৰ কাম হয় গতিকে সকলো বিদ্যাৰ পিছফালে এটা এথিক্স থাকিব লাগে সেই এথিক্সটো নোহোৱাৰ কাৰণেহে চাগে আমি ক'ৰবাত ভুল কৰোঁ যেন লাগে মোৰ গতিকে এথিক্সটো মই বেছি গুৰুত্ব দিম বাকী চলচ্চিত্ৰ নিৰ্মাণৰ কাৰিকৰী কৌশল মই যিমানখিনি জানো বা এক্সপাৰ্ট মাতি মই তুমি শিকাবা আৰু লগত আৰু এক্সপাৰ্ট থাকিব হয় আমি মানে ভিডিঅ'টো আৰম্ভ কৰাৰ লগে লগে একেবাৰে পোনচাতে কামৰ বিষয়লৈ গ'লোঁ মানে সচৰাচৰ কি হয় পিছলৈ ৰাখি থোৱা হয় বিশেষ এটা কথা ক'ম কিবা ক'ম সেইবিলাক আমি বৰ বিশেষ কৰা নাই এইকাৰণে যে ভিডিঅ'টোৰ আৰম্ভণিতে আপোনালোকক জনাই থৈছোঁ কাৰণ হাতত বেছি দিন নাই 2 জুলাইৰ পৰা যদি আপোনালোকে ভাবে তেতিয়াহ'লে ঝুলনৰ সৈতে যোগাযোগ কৰিব আমাৰ ডেছক্ৰিপশ্যনত ঝুলনৰ ফোন নম্বৰো দিয়া আছে ইমেইল এড্ৰেছো দিয়া আছে আৰু এইখিনিতে আৰু এটা কথা মই অকল তাতে সামৰা নাই হয় যদি কোনোবাই কিবা এটা কাম কৰে তাৰ কামটোনো কিমান আমি এটা টাৰ্গেট লোৱাটো দৰকাৰ মই সেই টাৰ্গেটটো ভাবিছোঁ যে সৰু ল'ৰা ছোৱালীৰ চলচ্চিত্ৰ মানে কৌশল মানে হেৰিটো এক্টিং আৰু ডাঙৰখিনিৰ সেইখিনি লৈ পেলাই আমি এখন মিনিমাম এখন বুলি কৈছোঁ শ্বৰ্ট ফিল্ম এখন আমি প্ৰডিউচ কৰিম আমি ফালৰ পৰা আমাৰ ফালৰ পৰা আৰু সেইখন আমি এটা ফিল্ম ফেষ্টিভেল অৰ্গেনাইজ কৰি তাত স্ক্ৰিনিং কৰিম আৰু সেই ফিল্ম স্ক্ৰিন ফেষ্টিভেল মানে মই মহোৎসৱ বুলি ক'ব বিচৰা নাই উৎসৱ বুলি ক'ব বিচাৰিছোঁ সেই তাত আন কোনোবা যদি থাকে বিষয় কিন্তু হ'ব লাগিব যুৱক বা কিশোৰ বা যুৱকৰ ছাবজেক্ট লৈ পেলাই যদি কোনোবাই কৰি থৈছে বা আগৰ চিনেমা হ'ব পাৰে ইউটিউব লিংকত যদি ইউটিউব আছে লিংকত আমাক আপলোড কৰিব পাৰে আমি তাৰ কম্পিটিশ্যন এটাও পাতিম স্ক্ৰিনিং এটাও কৰিম আৰু শিশু বুলি ক'লেও পঢ়া নহয় বা যুৱক বুলি ক'লে অকল প্ৰেম নহয় তো তাৰ বাহিৰেও যিবিলাক ছাবজেক্ট আছে সেইবিলাক চুই পেলাই যদি চিনেমা কৰিব পাৰে কোনোবাই কৰে আমাক দিব পাৰে একদম গতিকে ইমানখিনি কথা আপোনালোকে শুনিলে যিসকল আগ্ৰহী আপোনালোকৰ লগতে আন কাৰোবাকো যদি জনাব বিচাৰে জনাব আৰু এইখিনিতে এটা কথা মানে কামবোৰ হৈ থাকে কিন্তু কামবিলাকৰ খবৰবোৰ আমি পাই আমাৰ মাজতে সামৰি থোৱাতকৈ আমাক প্ৰয়োজন নহ'লেও বেলেগ কাৰোবাক প্ৰয়োজন হ'ব পাৰে সেই কথাবোৰ শ্বেয়াৰ কৰাটো বৰ প্ৰয়োজনীয় বুলি ভাবোঁ আৰু আনস্ক্ৰিপ্টেড উইথ আৰ্চিৰ উদ্দেশ্য এটাই যে আজি জুলনক মাতিলোঁ জুলনৰ কথাখিনি শুনিলোঁ জুলনৰ কথাখিনি গম পালোঁ তাৰ লগতে আৰু যদি এইটো ক্ষেত্ৰত এনেকুৱা ধৰণে কাম কৰি থকা কোনোবা আছে তেওঁলোকো উৎসাহিত হ'ব নিশ্চিতভাৱে এতিয়া অকণমান তোমাৰ যিটো বৃত্তিগত পৰিচয় চলচ্চিত্ৰ পৰিচালক এটা মানে অত্যন্ত দায়বদ্ধতাৰ কথা দেই কাৰণ তুমি দৰ্শকলৈ কি দিবা কেনেকৈ দিবা তাৰ ওপৰত বহুত কথা নিৰ্ভৰ কৰে আৰু মই তোমাৰ যিখন চিনেমা চালোঁ সুন্দৰপুৰ কেওছ খুব ভাল পালোঁ মানে আটাইতকৈ মই তোমাক এই বিষয়ে জনাইছোঁ আৰু মই যত্ন কৰিছিলোঁ যে এই চিনেমাখন যাতে অসমৰ আন কিছু ঠাইত দৰ্শকে চাবলৈ পাওক কিন্তু পোনপটীয়াকৈ যদি মই সেইখনলৈকে গুচি আহোঁ তাৰ আগত মই তোমাক সুধিব বিচাৰিছোঁ এবাউট ইয়ৰ জাৰ্ণি তোমাৰ ঘৰুৱা পৰিৱেশটো মই যিমান দূৰলৈকে জানো সাংস্কৃতিক ক্ষেত্ৰত যথেষ্ট আগ্ৰহী এটা পৰিৱেশত তুমি জন্ম হৈছা সেইটো এটা তোমাৰ কাৰণে খুব এটা প্লাছ পইণ্ট বুলি ক'ব লাগিব যোগাত্মক দিশ নহয়নে বহুত ল'ৰা ছোৱালীৰ ক্ষেত্ৰত এইবিলাকত লাগি পিনে আমাৰ কি হয় সাধাৰণতে একাডেমিক কেৰিয়াৰ ভাল কৰ এইটো কৰ সেই ধৰণৰ যায় মোৰ লাগে তুমি তেনেকুৱা এটা পৰিৱেশৰ মাজেৰে যাবলগীয়া হোৱা নাই গতিকে অকণমান সেই বিষয়ে কোৱাচোন কেনেকৈ আহিলা কি কৰিলা আগবাঢ়িলা কিদৰে মই জন্মৰ পিছতে সত্ৰীয়া পৰিৱেশ এটা পাইছিলোঁ টাইটেলটো মহন্ত বুলি ক'লেতো গমেই পায় আৰু মোৰ ককা আইতা খুব সামাজিকভাৱে দায়বদ্ধ আছিল বিভিন্ন ঠাইত নামঘৰ শ্বিলঙত নামঘৰ ইয়াত পল্টমজাৰ নামঘৰ বা আমি য'ত থাকোঁ মুঠ্ৰনগৰ নামঘৰ এইবিলাকত ককা আইতাহঁত জড়িত আছিলে আৰু সেইখিনি সময়ত শ্বিলঙত থকাৰ সময়ৰ পৰাই সেইখিনি সময়ৰ সত্ৰীয়া যিসকল কেশৱানন্দ দেৱগোস্বামী বৰ্তা বা আৰু যিসকল আনন্দমোহন ভাগৱতী জেঠু তেওঁলোক আমাৰ ঘৰৰ লগত খুব জড়িত আছিলে তো তেনেকৈ সত্ৰীয়া পৰিৱেশ এটা পালোঁ তাৰপিছত খোল তেনেকৈ ঘৰত নিজে নিজে শিকা ধৰণৰ হ'ল প্ৰথমতে বৰগীত শিকিলোঁ তাৰপিছত গৈ মই নগাঁৱত থাকিব লগা হৈছিল দেউতাৰ চাকৰি কৰ্মসূত্ৰে তেতিয়া মোক তবলাত নাম লগাই দিলে তেতিয়া মই মুনীন গোস্বামী ছাৰ তেখেতৰ তাত তবলা শিকিলোঁ শিকি মই ভাল বজাইছিলোঁ সেইখিনি সময়ত মানে জনা মানুহে সেইখিনি সময়ত মানে মোক ঝুলনে মিউজিক কৰা বুলিয়ে জানে আৰু অনিন্দিতা পল বা আনকি আমাৰ বহুত হেৰিয়ে ৰূপম ভূঞা তাহাঁতে মোক তবলা বজাই পেলাইহে জানিছিলে পিছলৈকে আৰু মই তেতিয়া 97ত মই নেশ্যনেল এৱাৰ্ড এটাও দিছিলে দিল্লীত থাকোঁতে তাৰপিছত স্কলাৰশ্বিপ পাইছিলোঁ ইমান বিনয়েৰে কৈছে 97ত নেশ্যনেল বঁটা এটাও দিছিলে নহয় তেনেকুৱাই দিছিলে কাৰণে পালোঁ আৰু তেতিয়া কি পঢ়ি আছিলা মই তেতিয়া ক্লাছ 7ত
97ত 7ত বয়সটো অনুমান কৰি লওক দেই বহুত ডাঙৰ মানুহ 40 বছৰ হ'ল যি নহওক তো তেনেকুৱা হৈ পেলাই মোৰ লাহেকে কিন্তু মোৰ ভিজুৱেল ষ্টৰি টেলিঙৰ প্ৰতি আগ্ৰহ আহিলে কটনত পঢ়ি থাকোঁতেও মই কটনৰ পৰাও গোল্ড মেডেল এবাৰ পাইছিলোঁ বুলি কৈছোঁ গোল্ড মেডেল পাইছিলোঁ তো তেনেকুৱা ধৰণৰ চলি আছিলে কটনত তোমাৰ ডিপাৰ্টমেণ্ট কি আছিলে মই আৰ্টছত পঢ়িছিলোঁ পিছত মই বি বৰুৱা কলেজৰ পৰা পলিটিকেল চায়েন্সত পঢ়িছোঁ তাৰপিছত বি বৰুৱা কলেজত পঢ়োঁতে মোৰ সেই চিনেমাৰ বলৰাম দাহঁত আছিলে আমাৰ চিনিয়ৰ তাৰপিছত তেনেকৈ মই সৌৰভ মহন্ত দাক পালোঁ সুবাসনা বাক পালোঁ কিন্তু সেইটো মোৰ চলি থাকিলে মিউজিকেল কেৰিয়াৰ কিন্তু তাৰ লগত চিনেমাৰ প্ৰতি মোৰ বেছি আগ্ৰহ আহিলে আৰু এখেতসকলক লগ পোৱাৰ পিছত চিনেমাৰ প্ৰতি আগ্ৰহটো বাঢ়িলে তেওঁলোকৰ পৰা ডাইৰেক্টলি নহয় কিন্তু মই ক'ৰবাত নহয় ক'ৰবাত নিজেও মই মোৰ মনত পৰে ক্লাছ 6, 7, 8ত থাকোঁতে তেতিয়া মনীষা কৈৰালা বা কাজল এওঁলোকো যেতিয়া এক্টৰ আছিল মোৰ মানে ভাল লগা কাজল মোক ভাল লগা এক্টৰ আছিলে তাবু মই খুব ভাল পাইছিলোঁ তো তেতিয়া মানে তেওঁলোকৰ সেইবোৰ সময়ত আমাৰ কাৰণে তেওঁলোক তেওঁলোকৰ মানে মই কাহিনী বনাই লগৰ ল'ৰা শুনাওঁ এনেই শুনা মই পিছত অনুভৱ কৰিছোঁ তাৰমানে মোৰ চাগে ভিতৰত তেনেকুৱা এটা আছিল পিছত যেতিয়া মই মোৰ বন্ধু আৰুণীৰ নাম ল'ম আৰুণী কাশ্যপ তো মই খুব ভাল আমি একে চাইল্ডহুড পাইছোঁ একেলগে শৈশৱ কটাইছোঁ তেতিয়া সেইখিনি সময়ত পিছত যেতিয়া সি ডাঙৰো হৈছে সি যেতিয়া বাহিৰত পঢ়ি আছে সি মোতকৈ বেছি এক্সপ'জাৰ পাইছিলে আৰু তেতিয়া সি চিনেমাৰ কথা মোৰ লগত পাতে আৰু তোমালোকৰ বন্ধুত্বটো বৰ ধুনীয়া আৰুণী আৰু মোৰ মনত পৰে আৰুণীৰ ঘৰতে মই তোমাক প্ৰথম লগ পাইছিলোঁ যিহেতু আৰুণীৰ মাক আমাৰ শিক্ষাগুৰু আছিল বাইদেউ গতিকে বাইদেউ অত্যন্ত মৰমীয়াল আছিল আমি ঘৰলৈ যাওঁ তেতিয়া দেখোঁ মানে তোমালোকক আৰু আজি আৰুণীক লৈ সঁচাকৈ গৌৰৱবোধ হয় আৰুণীয়ে ইমান সুন্দৰকৈ আমাৰ অসমীয়া সমাজখনৰ কাৰণে আৰুণী এটা সুন্দৰ উদাহৰণ হয়নে আৰু সেই একেই ডাউন টু আৰ্থ পাৰ্চনেলিটি তেওঁৰ আৰু তোমালোকৰ বন্ধুত্বত মই অলপ দিয়াৰ আগতে আমাৰ অফ কেমেৰা আমি এইটো পাতিছিলোঁ এটা মানুহৰ জীৱনত এটা খুব ভাল বন্ধুত্ব আটাইতকৈ ডাঙৰ সম্পদ আৰু মই ভাবোঁ তুমি এই ক্ষেত্ৰত বৰ ঐশ্বৰ্যশালী আৰু এটা গাইডেঞ্চ থাকে যে বন্ধুৱে ভুল কৰিলেও ক'ব লাগে একদম সেই গাইডেঞ্চটো তেনেকুৱা ধৰণৰ তাৰ লগত মোৰ হয় আৰু তেতিয়া আমি একেলগে কুৰুচাৱাৰ ড্ৰিমছ টিম চাইছিলোঁ ৰাতি তো চিনেমাৰ প্ৰতি তাৰ লিটাৰেচাৰৰ প্ৰতি তাৰ আগ্ৰহ তাৰপিছত মই পিছত পঢ়ি থাকোঁতে সি আমেৰিকাত যেতিয়া আছিলে সি মোক তেতিয়া সি কিছুমান ছাবস্ক্ৰিপশ্যন আছিল তাৰ স্ক্ৰিপ্ট ৰাইটিঙৰ সেইবিলাক মোলৈ পঠিয়াই দিয়ে মানে ভাল ফিল্মৰ ভাল স্ক্ৰিপ্ট কেনেকৈ লিখা যায় সেইবিলাকৰ ছাবস্ক্ৰিপশ্যন পঠিয়াই দিয়ে বা কেতিয়াবা সি মোক গিফ্ট দিয়ে কুৰিয়াৰ কৰি পঠিয়াই দিয়ে আজিকালি সেইবোৰ এভেইলেবল হৈছে ইয়াত তেতিয়া সি মোক তাৰ পৰা পঠিয়াই দিয়ে তেনেকুৱা ধৰণৰ কথাবিলাক মই 2006, 7, 8ৰ কথা কৈছোঁ সেই তেনেকুৱা ধৰণৰ বন্ধুত্বৰ কাৰণে মই তাক সদায় ধন্যবাদ মই দিওঁ আৰু তেনেকৈ সি মটিভেট কৰিলে পিছৰ ফাললৈ মোৰ লগৰ আৰু সুদীপ্ত দত্ত যি আমি নদীমথম বই বনালোঁ বি বৰুৱা কলেজৰ ফ্ৰেণ্ডখিনি তাৰমানে মই য'তেই গৈছোঁ মোৰ বন্ধু বান্ধৱবিলাক হয়তো চিনেমা ভাল পোৱা হৈ যায় বা মই চিনেমা ভাল পোৱাৰ কাৰণে চাগে তেওঁলোক মানুহবোৰ মনে বিচৰা মানুহবোৰ একেলগ হৈয়ে যায় সেইটো নিয়মেই আচলতে আৰু তাৰপিছত প্ৰথম কাম বুলি ক'লে তোমাৰ কোনটো হ'ব নদীমাথুবই এখন সুন্দৰ চিনেমা আৰু যথেষ্ট তাতো তুমি সন্মানিত হৈছিলা ৰিকগনিশ্যন পাইছা প্ৰথম কাম যদি চিনেমা হিচাপত যদি আমি কওঁ নহয়নে তাৰ আগে আৰু কেনেকৈ মই যিটো জ্যোতিচিত্ৰমন ফিল্ম ইনষ্টিটিউট এতিয়া ভূপেন হাজৰিকা ইনষ্টিটিউট বুলি কয় DBHRGFTI তো তাত মই এডিটিঙৰ কোৰ্চ কৰিছিলোঁ আৰু মোৰ মন আছিলে মই ফিল্ম ডিৰেকশ্যন কৰিবলৈ ফিল্ম ডিৰেকশ্যনৰ কোৰ্চ নাছিলে আৰু মই তেতিয়া সম্পাদনা কোৰ্চ কৰিলোঁ আৰু সম্পাদনা কোৰ্চ কৰি পেলাই তেতিয়া মোক প্ৰথমতে মানুহে এডিটৰ হিচাপেই মাতিছিলে কাম কৰিবলৈ আৰু মোৰ ছিনিয়ৰ সুৰজ দুৱৰা দা তেওঁ এটা সাধাৰণ বুলি কোৱা সময়ৰ কেমেৰা এটা 5D 550D এনেকুৱা ধৰণৰ কেমেৰা লৈ অৰং বুলি এখন চিনেমা এক্সপেৰিমেণ্টেলি কৰিছিল আৰু তেতিয়া ডিজিটেল চিনেমা জাষ্ট আহিছেহে আৰু 2013ৰ ঘটনা হ'ব সেয়া তাৰপিছত তেতিয়া 14ৰ ঘটনা হ'ব 13-14ৰ সময়তে আমি একেলগে প্ৰি প্ৰডাকশ্যন কৰি তাৰপিছত মই যেতিয়া এডিটিং কৰিলোঁ সেইখন মোৰ জীৱনৰ প্ৰথম নিজে কমপ্লিটলি কৰা এডিটিঙৰ চিনেমা আৰু সেইখনে অৰং আছিল ৰাষ্ট্ৰীয় বঁটা পালে তাৰপিছত আকৌ এডিটিং হিচাপে মোক মাতা হ'ল আৰু সেইখিনি সময়ত যিবিলাক মানে অলপ বাহিৰৰ ফেষ্টিভেল বা ৰুচি সম্পন্ন চিনেমা বনাম বুলি যিসকলে আগবাঢ়ি আহিছিল তেওঁলোকৰ লগত মোৰ এটা কানেকশ্যনো হ'ল কাৰণ মই তাৰ আগৰ পৰাই গুৱাহাটী ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল মানে তেতিয়া চিনে ক্লাবে যিটো পাতিছিল বা চিনে আছা
তাৰ লগত মই বিতুপন দাহঁতৰ লগত উৎপল বৰপূজাৰী দাহঁতৰ লগত তেওঁলোকৰ সংস্পৰ্শলৈ আহিলোঁ নয়ন প্ৰসাদ দাহঁতৰ লগত বা উৎপল দত্তহঁতৰ লগত আমি 8টা ফিল্ম ফেষ্টিভেল পাতিছিলোঁ দীপাংকৰ দাহঁত আছে তাৰপিছত আমাৰ অমৰদীপ দাহঁত আছিলে গতিকে মই তেওঁলোকতকৈ বহুত জুনিয়ৰ সৰু তো তেতিয়াও মই ভাল চিনেমাৰ এক্সপ'জাৰ এটা পাইছিলোঁ যে কেনেকুৱা ধৰণৰ চিনেমা ভালকৈ কৰিব পাৰি ভাল ছাবজেক্ট মেটাৰ বিচাৰি লোৱা তো সেই ধৰণে চাগে মোৰ গ্ৰুমিং হ'ল গতিকে আজি ঝুলন কৃষ্ণ মহন্তৰ নামটোক যদি কোনোবাই কয় ইয়াৰ আচলতে কৃতিত্ব সকলো মানুহে ল'ব লাগে আৰু মই সকলো মানুহক দিব বিচাৰোঁ কাৰণ সেইকাৰণেহে আজি মই কিবা অকণমান যদি কিবা কৰিছোঁ এই গোটেই সময়বিলাকত তেওঁলোকে মোক কৰা গ্ৰুমিঙৰ কাৰণেহে পাৰিছোঁ মানুহৰ জীৱনত আচলতে গ্ৰেটিটিউড হৈছে এনেকুৱা এটা ভেলু আটাইতকৈ ইম্পৰ্টেণ্ট আটাইতকৈ জৰুৰী মানে এই যে কয় শিপা খামুচি আকাশমুখী হৈ ৰোৱা মানুহৰ এটা ব্যক্তিত্বৰ অন্যতম লক্ষণেই হৈছে গ্ৰেটিটিউড গ্ৰেটফুলনেছ ঝুলন তুমি যিসকলৰ নাম ল'লা বা যেনেকুৱা ধৰণে কৈছা মই ভাবোঁ যিসকল এই মুহূৰ্তত যদি ভিডিঅ'টো চাই আছে তেওঁলোকৰ নিজৰো ভাল লাগিব যে সেই ল'ৰাজনে আজি এইখিনি কাম কৰি আছে নদী মাথো বয় এটা খুব ধুনীয়া কনচেপ্টত তুমি কামখিনি কৰিলা আৰু ভাল লাগে যে তোমাৰ ফ্ৰেণ্ড চাৰ্কলৰ মাজতে কামখিনি হৈছিলে কোনো তাতে আৰু ইণ্টাৰেষ্টিং মোৰ এটা সেইটো ভগৱানে দিয়া গুণ বুলি ক'ম নিজৰ ওপৰত অকণমান বিশ্বাসটো আছে মই পটককৈ মানুহক বিশ্বাস কৰি ল'ম কাৰণ নদী মাথো আজিৰ দিনত এইটো বহুত ডাঙৰ কথা কৈছা মই ৰিস্ক লওঁ আৰু মানুহে মোক সোধে যে তুমি কিয় কৰিলা আনকি নদী মাথো বয়ৰ যিজন কেমেৰামেন পাপু ডেকা তেওঁ তেতিয়া বিশেষ মানে কৰাই নাছিলে তেওঁ জাষ্ট ষ্টুডেণ্ট হিচাপে পাছ কৰিছে তাক পাপুক ক'লোঁ ব'লা চিনেমা এখন কৰোঁ তো সি কৈছে ঝুলন দা মই মোৰ লগত সি ভাবিলে এচিষ্ট বা এনেকুৱা ক'লম নেকি মই ক'লোঁ তুমি ডিঅ'পি হ'ব লাগিব তো ক'লে আহি কথা পাতিলোঁ তাৰ লগত প্লেন কৰিলোঁ মোক সুধিছে আপুনি মোক কিয় ল'লে মই কৈছোঁ তুমি পাৰিবা যে সি তেনেকুৱা হৈ গ'ল তাৰপিছত তেওঁৰ নথকা বিশ্বাসকনো তুমি দি দিলা মানে মানুহ মোৰ মতে মই নাজানো সেইটো মই ঐশ্বৰিক কোইনচিডেঞ্চ বুলি ক'ম তাৰপিছত পাপুৱে ভাল কাম কৰিলে পাপু আজি বহুত চৰ্চাত থকা কেমেৰামেন তাৰপিছত সেই চিনেমাখনত দেৱজিৎ গায়ন দা তেওঁক বাদ দি আৰু তীব্ৰজ্যোতি বৈৰাগীয়ে যি মেকআপ কৰিছিল তাৰ বাহিৰে প্ৰত্যেকৰে প্ৰথম চিনেমা ময়ো ডিৰেকশ্যন কৰা প্ৰথম চিনেমা যদিও মই এডিটিং কৰিছিলোঁ কিন্তু প্ৰত্যেকৰে প্ৰথম চিনেমা আৰু কিমানটা পুৰস্কাৰ আৰু সেই কনফিডেঞ্চটো তেওঁলোকৰ মোক যদি কনফিডেঞ্চ পাইছোঁ তাৰপিছত চন্দ্ৰ কুমাৰ দাস এতিয়া যিজন ডিঅ'পি তেওঁ মই পিছত গম পাওঁ তেওঁ মুম্বাইৰ পৰা মানে ইয়াতে ইনষ্টিটিউটত পঢ়িছিল মুম্বাইত অলপ দুই এটা কাম কৰিলে ইণ্ডিপেণ্ডেণ্টলি কাম কৰিবলৈ আহি আছিলে ট্ৰেইনত থাকোঁতে মই ফোন কৰি কৈছোঁ কাম এটা কৰিবা নেকি মোৰ লগত সি বোলে ভাবি আছিল ক'ত কাম পাম কেনেকুৱা ট্ৰেইনত থাকোঁতে ফোন এটা আহিলে মই কৈছোঁ কাম এটা কৰিবা নেকি চন্দ্ৰ তো মোক সেইটো মানে তাৰ ওপৰত যে বিশ্বাস আহিল তেওঁৰ ওপৰত বুলি ক'বলৈ বেছি ভাল হ'ব কাৰণ মই তুমি বুলি মাতোঁ তেওঁৰ ওপৰত যিটো বিশ্বাস আহিল মোৰ সেই বিশ্বাসটো মোৰ আহি গ'ল তাৰমানে আৰু তেওঁ সেই বিশ্বাসবোৰ ৰাখিছে তো মই ভাবোঁ যে মানুহক আচলতে বিশ্বাস কৰিলে কাৰণ কেতিয়াবা আমাৰ ওপৰত মানুহে বিশ্বাস নকৰে গতিকে মই ভাবোঁ যে অকণমান বিশ্বাস কৰি দিলে কিজানি মানুহে বহুত কৰিব পাৰে মানে ভিতৰত যিমান থাকে ন যেতিয়া কোনোবাই আৰু অকণমান সেই বিশ্বাসটো যে তুমি পাৰিবা তুমি নোৱাৰিলে কোনে পাৰিব ধৰণৰ বিশ্বাস আমাৰ পাৰ্থপ্ৰতিম হাজৰিকা গতিকে মই পাৰ্থপ্ৰতিমক তেনেকৈ ফোন কৰি পেলাই মই জানো পাৰ্থপ্ৰতিমে পাৰিব কিন্তু মই সেই তেনেকৈ নতুন মানুহৰ লগত ডিছকভাৰ কৰি নতুন এক্সপ্ল'ৰ কৰি ভাল পাওঁ মানে দুটা খুব দৰকাৰী কথা তুমি উলিয়াইছা তাৰ ভিতৰত মই প্ৰথম এটা কথা সুধিব বিচাৰিছোঁ তোমাক তুমি ক'লে যে ৰুচিশীল চিনেমাৰ কৰিম বুলি ভবা মানুহখিনিৰ সৈতে মোৰ যোগাযোগ হ'ল তাৰমানে তুমি ৰুচিশীল চিনেমাৰ বিষয়ত তোমাৰ নিজস্ব এটা সংজ্ঞা আছে নহয়নে আৰু ৰুচিশীল কাৰণ এই কথাটোৰে তুমি চিনেমা বিষয়টো দুটা ভাগত ভাগ কৰিলা হয়নে মোক অকণমান এইটো ক্লিয়াৰ কৰি দিয়াচোন কি বুজাব বিচাৰিছা এটা কথা হৈছে খাদ্য এটা হৈছে অখাদ্য এটা হৈছে খালে ভাল এটা হৈছে নাখালে ভাল যদি খালে ভালবিলাক কওঁ মই কিন্তু তাত মই এতিয়াও নাই কোৱা আগলৈও নকওঁ বহুতে কয় যে ৰুচিশীল চিনেমাবিলাক খুব মুদি হয় ওলাই আহোঁতে কান্দি ওলাই আহিব লাগিব কি ক'লে বুজি নাপালোঁ বা তাত খুব কম বাজেটত হয় এই ধৰণৰ কিছুমান টাবু আছে মই সেইখিনি নামানো চিনেমাত কিমান বাজেট হ'ব সেইটো চিনেমাখনৰ কাহিনীয়ে নিৰ্ণয় কৰে আৰু যেতিয়া তোমাৰ দৃষ্টিত ৰুচিশীল চিনেমাৰ সংজ্ঞাটো ৰুচিশীল চিনেমা সেইখন চিনেমা যিখনে সমাজত নতুন কিবা কথা পজিটিভ যাবৰ কাৰণে অকণমান হেল্প কৰে মই এইটো নকওঁ যে মেছেজ দিয়ে কিবা কথা এটা বিচাৰাৰ এটা ইতিবাচক এটা মানে জীৱনটোতকৈ ধুনীয়া বস্তু একো নাই তো জীৱনটো যদি ধুনীয়া কৰিবলৈ হয় চিনেমাও আমাৰ প্ৰভাৱ পেলাব নোৱাৰে জানো নিশ্চয় আৰু চিনেমা এটা অতি শক্তিশালী মাধ্যম আৰু ইয়াত ইমান অডিঅ' ভিজুৱেল আজিকালি ধৰক ক্লাছবিলাক অনলাইন হয় কিহৰ কাৰণে টেক্সটকেইটা পঢ়ি দিয়াৰ লগে লগে অকল শ্ৰৱণ অকল কীৰ্তন কৰিলে নহ'ব দেখিব লাগিব টিচাৰে যেতিয়া কৈ দিয়ে
আজি অডিঅ' পডকাষ্টৰ এটা বেলেগ মাদকতা আছে কিন্তু মোক যেতিয়া দেখে পালে মোৰ উৎখন লৰিছে মই যেতিয়া কথাখিনি পাতিম মানুহে যেতিয়া পটককৈ এটা কানেকশ্যনটো বেছি হয় তো সেই ভিজুৱেল ইম্পেক্টটো চিনেমাৰ থ্ৰুদি পৃথিৱীৰ ভিতৰত আজিৰ তাৰিখত আটাইতকৈ বেছি মানে পাৱাৰফুল মিডিয়াম চিনেমা গতিকে সেই পাৱাৰফুল মিডিয়ামক আমি পাৱাৰফুলি ইউজ কিয় নকৰোঁ আমি তাক একেটা মোবাইল ফোনৰে ভাল চিনেমা এখনো হ'ব পাৰে মোবাইল ফোন বুলি কৈছোঁ মই ডাঙৰ কেমেৰাৰ কথা বাদ দিলোঁ আৰু অশ্লীল ভিডিঅ' হ'ব পাৰে কেমেৰাটোৰ গাত দুখ নাই পিছফালে থকা মানুহজনৰ তেওঁৰ মনস্তত্বই সমাজক কি দিছে সেইটো বেছি গুৰুত্বপূৰ্ণ বুলি ভাবোঁ সেইকাৰণে ভাবোঁ যে ৰুচি সম্পন্ন কথাটো এইকাৰণে কৈছোঁ ইয়াত মই এইটো কথা কোৱা নাই যে মই বাজেট কম বেছি বহুতে তেনেকুৱা ধৰণৰ কথা আনি মানে এনেকুৱা এটা হয় দেই জুলন মই সকলোৰে ওচৰতে ক্ষমা প্ৰাৰ্থী এই কথাটোক লৈ মই যদি কিবা মানে আপোনাক কাকো আঘাত কৰিবলৈ কোৱা নাই মানে পুৰস্কাৰ পাবলগীয়া চিনেমা বুলি ক'লে এটা সময়ত কনচেপ্টটো এনেকুৱা আছিলে অসমৰ একদম দুখীয়া এটা পৰিৱেশ একেবাৰে মানে যেন দাৰিদ্ৰক বিক্ৰী কৰাৰ নিচিনা হয় বহুত সময়ত চাবা তেনেকুৱা ধৰণৰ এটা পৰিৱেশ সৃষ্টি কৰা হয় এইখন চিনেমা মানে পুৰস্কাৰ পাবলগীয়া চিনেমা হিচাপে যেন বনোৱা হৈছে এনেকুৱা কিছুমান কথা থাকে বহুত সময় দেখা যায় মানুহৰ সাধাৰণ দৰ্শকৰ এনেকুৱা কনচেপ্ট কিছুমান থাকে এইখন চিনেমা আমি চাই কি পাম ন এনেকুৱা ধৰণৰ কথা থাকে কিন্তু সেই কথাটোৰ পৰা সেই আওতাটোৰ পৰা অসমীয়া চিনেমা ওলাই আহিছে হয়নে আৰু মোৰ কথাটো এনেকুৱা মানে মানুহৰ ইণ্টেনশ্যন বুলি এটা শব্দ আছে সেই ইণ্টেনশ্যনটো সদায় ভাল হ'ব লাগে মোৰ মতে যদি মই ভাল কাম এটা কৰোঁ মই ভুল হ'ব পাৰোঁ দৰ্শকে মোক শুদ্ধ কৰি দিব মই বিচাৰিম যদি ভুল হয় মই একচেপ্ট কৰিব বিচাৰোঁ যে মই ইণ্টেনশ্যনটো যদি মোৰ ৰাইট হয় সেইখনে কিমান পইচা ঘটিছে বা কি এৱাৰ্ড পাইছে ডাঙৰ কথা নহয় পইচা কেতিয়াবা ভাল চিনেমাও নঘটিব পাৰে এৱাৰ্ডো নাপাব পাৰে বা এৱাৰ্ড পালেই ক'ত পাইছে ডাঙৰ কথা নহয় কোনে পইচা দিছে সেইটো আজি ভাইৰেল হৈ গ'লতো বহুত ভাল কথাও ভাইৰেল হয় বেয়া কথাও ভাইৰেল হয় কিন্তু ভাল কথাটোতো আমি নিজেই বুজি পাওঁ ভাল কোনটো গতিকে চিনেমাৰ ক্ষেত্ৰত সেই বস্তুটো মিডিয়ামটো মই হৈছে ইণ্টেনশ্যনটো গুড হ'ব লাগে ভাল হ'ব লাগে তাৰ কাৰণে সমাজৰ কাৰণে যদি মই সেইটোৱে ভাবোঁ যে যদি মানুহে পইচা দি চাইছে চিনেমা এখন তো তেওঁলোকৰেতো পইচা লৈছোঁ মই এই প্ৰশ্নটোৱে তোমাক সুধিম বুলি ভাবিছিলোঁ এগৰাকী চলচ্চিত্ৰ পৰিচালক হিচাপে যেতিয়া চিনেমাখনৰ কাম কৰি থাকা কথাটো এনেকুৱা হয় নেকি যে এনেকুৱা এটা কথা দিলে দৰ্শকে চাই ভাল পাব বা এনেকুৱা অকণমান কৰোঁ দৰ্শক জনপ্ৰিয় হ'ব বা মানুহে আজিকালি এইটো বস্তু লৈ আছে এই ধৰণৰ কিবা অকণমান মছলা দিওঁ এনেকুৱা ধৰণৰ কথাবিলাক বহুত সময়ত হয় নেকি বাৰু কেতিয়াবা তুমি কেতিয়াবা ভাবা নেকি এনেকুৱা নহয় কিন্তু সেইটো কাহিনীটোক অপকাৰ নকৰাকৈ মানে ময়ো ডাঙৰ হ'ব নালাগে দৰ্শকো ডাঙৰ হ'ব নালাগে সেই যিটো মুদ্দা মই আনিম সেইটো ডাঙৰ হ'ব লাগে স্ক্ৰিপ্টখন ডাঙৰ হ'ব লাগে আৰু মই যদি সেই স্ক্ৰিপ্টখনক লৈ গৈছোঁ পৰিৱেশন শৈলীটোত যদি এতিয়া কথাটো হয় কি মই স্বাধীন চিতিয়া বুলি ক'ব পাৰে চাগে নাজানো ইণ্ডিপেণ্ডেণ্ট চিনেমা আৰু ইনষ্টিটিউচনেল চিনেমা দুই ধৰণৰ হয় তো ইনষ্টিটিউচনেল চিনেমা এখন যেতিয়া কৰিবলৈ যায় তেতিয়াহ'লে প্ৰত্যেকজন পৰিচালকৰে ক'ৰবাত নহয় ক'ৰবাত তেওঁৰ লিমিটেশ্যন আহি যায় আৰু যদি ইণ্ডিপেণ্ডেণ্টলি চিনেমা এখন কৰিবলৈ যায় তেতিয়াহ'লে আমাৰ হাতত পইচাই নাথাকে অসমীয়া ল'ৰা এটাত গতিকে সেই ক্ষেত্ৰত আমাৰ বহুত নিজৰ মাজতে সংঘাত ঘটে কাৰণ প্ৰযোজক এজনে পইচা ঘটিব বিচাৰিব আৰু তেওঁ হয়তো বিচাৰিব যে মানুহে ভাল পোৱা কাম দুটা কৰক কিন্তু চিনেমাখনৰ কাৰণে সেইটো কিমান সমীচীন এইটো এটা সংঘাত সৃষ্টি নহয় হয় তাৰ মাজতে চিনেমা হৈ আছে মই ভাবোঁ যে প্ৰত্যেকজন ক্ৰিয়েটিভ মানুহৰে আজি হাজবেণ্ড ৱাইফৰ মাজতো সংঘাত হয় মাক ল'ৰা ছোৱালীৰ মাজতো হয় তো পৰিচালক আৰু প্ৰযোজকটো দুটা সত্তা আৰু দুজনৰে ভিজন বেলেগ থাকে বহুত ক্ষেত্ৰত কেতিয়াবা একে হয় যদি একে হয়তো খুবেই ভাল যদি যিমান বেলেগ ফালে চাব তিমান সংঘাত বাঢ়িব গতিকে সেইকাৰণে যেনেকৈ ফিল্ম মেকিঙৰ কোৰ্চ থাকে মই ক'বলৈ মোৰ অভিয়াছলি প্ৰডিউচাৰসকল তেওঁলোকে কিছুমান কামত বহুত চোকা কাৰণে তেওঁলোকৰ হাতত পইচা আছে সেই ক্ষেত্ৰত মই তেওঁলোকক সন্মান কৰিয়ে কওঁ কিন্তু ফিল্ম মেকিংটো এটা বেলেগ বস্তু ফিল্ম মেকিংটোৰ কাৰণে প্ৰডিউচ কৰিবলৈ হ'লে কিন্তু দুই এটা কথা জানি লৈ কাৰণ তাত বাজেটিঙৰ কথা থাকে আজি সুন্দৰপুৰ কেৱচ মই গায়ত্ৰী বা ৰমেন্দ্ৰ চুমুৱা গায়ত্ৰী হাজৰিকা বা যি সদ্য প্ৰয়াত আৰু দিগন্ত ঠাকুৰীয়া তাৰ নাম কৈছোঁ মঞ্জুলা হাজৰিকা বৰ্মাৰ নাম কৈছোঁ যি মোক কৈছিলে যে আগবঢ়াই দিছিল চিনেমাখন কৰিবৰ কাৰণে প্ৰথমতে এই চিনেমাখন কৰিবলৈ যাওঁতে বাজেট যদি মই আৰু 5 লাখ কম পালোহে এই চিনেমাখন ইয়াতকৈ বেয়া হ'লহেঁতেন ইয়াতকৈ যদি 5 লাখ টকা বেছি পালোহেঁতেন ইয়াতকৈ অলপমান ভাল হ'লহেঁতেন গতিকে পইচাটো তাত ব্যৱহাৰ হয় আৰু পইচাটো মই 15 দিনত স্কিডিউল কৰিছোঁ চিনেমাখন মানুহে বহুতে ভাবে যে 15 দিনত তুমি কেনেকৈ এখন চিনেমা কৰিলা তাৰ কাৰণে মই এটা প্ৰি প্ৰডাকশ্যন বেলেগকৈ কৰিব লাগিছে মোৰ কথাটো এনেকুৱা প্ৰডিউচাৰৰ পইচাটো ঘূৰি আনিব পাৰিলে ভাল মই আৰু তেওঁ মোক অৱশ্যে কোৱা নাছিলে ৰাজুদাই যে তুমি পইচা ঘূৰাই দিব লাগিব তেওঁ মোক খালি কৈছিলে যে এখন ভাল চিনেমা কৰা পিছত আমি কমাৰ্চিয়েলি ভাবা চিনেমা বেলেগকৈ কৰিম য'ত
তেওঁ হয়তো বেলেগ ধৰণে ভাবিব কিন্তু এতিয়া এইখন চিনেমা কৰোঁতে কৈছে এই ছাবজেক্টটো তেওঁ ভাল পাইছিলে তেওঁ সত্ৰৰ লগত থাকি ভাল পায় গায়ত্ৰী বা খুব তেনেকুৱা ধৰণৰ মানুহ আছিল গতিকে আমাৰ ক'ৰবাত ফ্ৰিকুৱেঞ্চিটো মিলিলে গতিকে সুন্দৰপুৰ কেওছখন হ'ল তেওঁলোকৰ ঠাইত যদি বেলেগ এগৰাকী প্ৰডিউচাৰ আহিলেহেঁতেন হয়তো তাত চান্দাৰ গান নাথাকিলেহেঁতেন তাত হয়তো বেলেগৰ গান থাকিলেহেঁতেন কাৰণ তেওঁলোক প্ৰডিউচাৰ মই তেওঁলোকৰ কথাও ক'ৰবাত শুনিব লাগিব আৰু মই যিহেতু ডিৰেক্টৰ গতিকে কোনজন মানুহৰ গান দিলে ভাল বা মিউজিক ডিৰেক্টৰ তেওঁলোকৰো কথা প্ৰডিউচাৰজনেও শুনিব লাগে গতিকে এই কথাবিলাক আচলতে একেলগে এখন পৰিয়ালৰ লগত ৰিলেটেড হয় ইটো বিষয় সিটোৰ লগত খুব কানেক্টেড আচলতে এইটো চাব লাগিব কিন্তু কোনোবা সময়ত এই অসহায়তাটো মানুহৰ মাজত দেখোঁ যে মানে প্ৰযোজকে ইমানখিনি ইনভেষ্ট কৰিছে গতিকে পৰিচালকে নিজক কোনোবাখিনি যেন ক'ৰবাত লিমিটেড কৰি চাবলগীয়া কাৰণ আমাৰ ইকনমিটো আমাৰ হল কম হয় সেই আৰু বহুতে ফেষ্টিভেল চিনেমা কৰেও সেইটো কাৰণে যে ভাবে যে দুই এটি ফেষ্টিভেলত যদি স্ক্ৰিনিং হয় ভাল ফেষ্টিভেলত যদি স্ক্ৰিনিং হয় তেতিয়া তেওঁলোকে তাতে সন্তুষ্টি পায় কাৰণ পইচাৰ ৰিস্কটো ল'বলৈ বহুতে ভয় কৰে আৰু দ্বিতীয় কথা চিনেমাখন প্ৰডিউচ কৰি কেইটা হলত দেখাম সেইবিলাক কথাও আহে গতিকে ইয়াতে যি হলবোৰ নোহোৱাই হৈছে এতিয়া অটিটিলৈ আহিছে তথাপিও ক'ৰবাত হল নতুনকৈ এতিয়া চৰকাৰে বোলে নতুনকৈ হল বনাব কৰিব গতিকে আৰু ভাৰতত হল কম একদম আমেৰিকাত যিমান হল আছে চাইনাত যিমান হল আছে ভাৰতখন ইমান ডাঙৰ দেশ কিন্তু ইয়াত হল বহুত কম আৰু চাউথত যিমান হল আছে বাকী পৃথিৱীত ভাৰতৰ বাকীখিনিত আধা সমান হল 50-50% গতিকে চাউথত চিনেমা বেছিকৈ চলে মই ব্যৱসায়িক ক্ষেত্ৰৰ পৰা যদি চাওঁ তেনেকৈ চলে তাৰ মাজতো ভাল চিনেমা তামিল ভাল চিনেমা বনাইছে গতিকে মালায়ালম ভাল চিনেমা হৈছে গতিকে ভাল চিনেমা বিখ্যাত চিনেমা দুটা কথা হ'ব পাৰে ভাল চিনেমাও বিখ্যাত হ'ব পাৰে বিখ্যাত চিনেমাও ভাল হ'ব পাৰে কিন্তু কেতিয়াবা ভাল নহ'লেও বিখ্যাত হৈ যায় সেইটো এটা বেলেগ কথা জুলনৰ প্ৰত্যেকটো বাক্য এই বিষয়ত আমি যিখিনি পাতিলোঁ তাত কিন্তু বহুত কথা সোমাই আছে এই যে পৰিচালক আৰু প্ৰযোজকৰ মাজৰ যিটো সম্পৰ্ক এই সম্পৰ্কটোৰ বিষয়ত জুলনৰ কথাখিনি যদি খুব মাইনটলি শুনা যায় তাত কিন্তু বহুতখিনি আৰু বহুত প্ৰশ্নবোধক তাত সোমাই আছে আৰু বহুত উত্তৰো সোমাই আছে যে সম্পৰ্ক এটা ত্বৰান্বিত কৰি যদি আমি আগবাঢ়িব পাৰোঁ তেতিয়াহ'লে চিনেমাখনৰ হেল্থৰ কাৰণে ভাল নহয়নে আৰু সেই ক্ষেত্ৰত দুইজনৰ সেই যিটো আণ্ডাৰষ্টেণ্ডিং বুজাবুজি সেইটো বহুত প্ৰয়োজনীয় আৰু বহুত সময় দেখা যায় যে এখন চিনেমাক লৈ বহুত হুলস্থুল হয় একদম মানে অভিনেত্ৰীৰ পৰা সকলোখিনিক লৈ বহুত হুলস্থুল হয় তাৰপিছত দেখা যায় যে সেই চিনেমাখন দৰ্শকে হয়তো আদৰি লোৱা নাই তেনেকুৱা পৰিৱেশো দেখা যায় আৰু কোনোবা এখন চিনেমা খুব বেছি প্ৰচাৰৰ চমক নাথাকে কিন্তু দৰ্শকে আদৰি লয় সেই পৰিৱেশটো দেখা যায় আৰু সকলো সময়ত দৰ্শকৰ ৰুচিক ঠগিব নোৱাৰি কিন্তু জুলন তাৰপিছত মই এটা প্ৰশ্ন তোমাক সোধোঁ তোমাৰ এতিয়া সুন্দৰপুৰ কেওছৰ প্ৰসংগতে মই কৈছোঁ মই যিদিনা চিনেমাখন চাবলৈ গৈছিলোঁ সেইদিনা হলত দৰ্শক খুব বেছি নাছিল আৰু আমি যিকেইগৰাকী আমি সাধাৰণতে দলে বলে যাওঁ আমি চাবলৈ গৈছিলোঁ আমি কথাটো পাতিছিলোঁ যে এই চিনেমাখন চাবলৈ মানুহ কিয় অহা নাই এই প্ৰশ্নটো খুব স্বাভাৱিকভাৱে হৈছিলে আৰু পাৰ্থ প্ৰতিম হাজৰিকা মোৰ যদি ভুল হোৱা নাই অসমীয়া চিনেমা তোমাৰ আৱিষ্কাৰ মোৰ যদি ভুল হোৱা নাই আৰু সেই পাৰ্থ প্ৰতিম হাজৰিকা শেহতীয়া যিটো চেনচেশ্যন হৈ গৈছে যে ভাইমন্দা আৰু ভাইমন্দা অসমীয়া চিনেমাৰ গোটেই যাত্ৰাটোক লৈ এটা সাংঘাতিক ভাল কাম কৰিলে শশাংক সমীৰ দাদাই খুব এটা মানে চাই যাওঁতে আমি ৰিলেট কৰিব পাৰিলোঁ বহুত বস্তু এটা ভাল কাম হ'ল অসমীয়া চিনেমাত এটা ভাল কাম হ'ল তাৰ পিছতো পাৰ্থ প্ৰতিম হাজৰিকাই জুবিন গাৰ্গ মানে চলচ্চিত্ৰত জুবিন গাৰ্গ হৈ যি ধৰণে জনপ্ৰিয় হ'ল বা যি ধৰণে মই নিজেই মানে এনেকুৱা লাগিছে কিছুমান এই খুব এটা ভাইৰেল হৈ গৈছিলে তেওঁৰ পাৰ্টিকুলাৰ এটা চিন এই গানটো গাই থকাৰ ইমান ভাল লাগিছিল মানে সেইটো মোৰ বুলি নহয় এইটো বহুতৰ হৈছে সেই ল'ৰাজনে সুন্দৰপুৰ কেওছতো সাংঘাতিক মই চাগে তোমাক কৈছিলোঁ ইমান ভাল অভিনয় কৰিলে কিন্তু তেনেকুৱাকৈ আকৰ্ষিত নহ'ল এই দুইটা কথাৰ একেজনেই মানুহ তুমি কি ক'বা কথাটো সেইটোৱে মই ক'ব বিচাৰিছোঁ যে কথাটো মানুহে কি ভাল পায় সেইটো মানুহৰ একদম ব্যক্তিগত ছাবজেক্টিভ বস্তু তথাপি তুমি অকণমান এইখিনি সময়ত বাৰু মই ভাবিছোঁ এতিয়া কথাটো হ'ল কি আজি মই নদীমাথু বৈৰ এটা প্ৰেছ মিট দিছিলোঁ নদীমাথু বৈৰ যেতিয়া প্ৰেছ মিট দিছিলোঁ তেতিয়া প্ৰেছ ক্লাবৰ সন্মুখত বহি থাকোঁতে কাৰণ মই তেতিয়া ইনষ্টিটিউটৰ পৰা ওলাইছোঁ
মই 2-এখন চিনেমা কৰিছোঁ কিন্তু মই সন্মুখত কেতিয়াও নাহা নাই প্ৰচাৰবিলাকো তেতিয়া খুব কম আছিল মই ইপচনদাৰ তৰালিবাক কাষত বহাই লৈ প্ৰেছ মিট এখন দিছিলোঁ আৰু পিছদিনাখন তাত খুব কম পেপাৰতহে নিউজটো ওলাইছিল যে নদীমাতু বয় বুলি এখন চিনেমা হৈছে তাত যাৰ ওলাইছিল তৰালিবাৰ ফটো ওলাইছিল ইপচনদাৰ ফটো ওলাইছিল কাৰণ ওলাব কাৰণ তেওঁলোকক মানুহে চিনি পায় তৰালিবাহঁতে সেইখিনি ইমান বছৰে কৰি অহা মানে খেতিৰ ফসল শ্ৰমৰ ফসল স্বীকৃতি আৰু এতিয়া আপুনি মোক মাতি আনিছে কথাটো কৈছো এটোটা জীৱনৰ যাত্ৰা পাৰ্থৰ হেখন আছিল প্ৰথম সিনেমা পাৰ্থই কৰিছিল দিল্লীৰ পৰা আহি ইয়াত পাৰ্থক প্ৰথম কোনেও চিনি নাপায় বা ঝুলন কৃষ্ণ মহন্তক আপুনি মোক ভাল পায় সাবজেক্ট ভাল পোৱাতকৈ আজিকালি আমাৰ মানুহৰ মাজত ব্যক্তি বন্দনা বেছি চলে ভাৰতত গতিকে যিসকল মানুহ মুধাফুটা তেওঁলোকক প্ৰথমতে চাবৰ কাৰণে এটা আগ্ৰহ হয় তাৰপিছত যদি মানুহে ভাল পায় বা প্ৰত্যাখ্যান কৰে এইটো পিছৰ কথা কিন্তু যিখিনি সিনেমা ক্ষেত্ৰত যেহেতু কথা পাতিছোঁ সেইখিনি যদি প্ৰথমতে আহোঁতেই মানুহক আনিবলৈ হয় তেতিয়াহ'লে ষ্টাণ্ট কৰা যায় যেটো বহুত ফিল্ম মেকাৰে কৰিছে মই অকমান ষ্টাণ্টৰ পৰা আঁতৰিয়ে চিনেমাখন কৰি আছোঁ কাৰণ ষ্টাণ্ট বোলা বস্তুটো এটা কমপ্লিট বেলেগ কথা কিন্তু চিনেমাখন যদি ৰান হ'ব লাগে 3 সপ্তাহ 4 সপ্তাহ চলিব লাগে তেতিয়াহ'লে লাহে 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 মুখেৰে প্ৰচাৰ হয় আৰু লাহে 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 চিনেমাখনে প্ৰসাৰ পায় সেইখিনি ক্ষেত্ৰত আমাৰ যেটো ইকোসিস্টেম চিনেমাৰ সেইটোৱে আমাক সাপোৰ্ট নকৰে তাৰমানে প্ৰথম 2 সপ্তাহত প্ৰথম 2 দিনত যদি চিনেমাখন চলে এমাহো চলে কিন্তু প্ৰথম যদি 4 দিন চলি 5 দিন চলি 6 দিন চলি গ্ৰোথ হওঁতে এখন বলিউডৰ চিনেমা সোমাই যায় যদি স্ক্ৰিন নাপায় তেতিয়াহ'লে সমস্যা হয় আৰু সময়টো লৈ এতিয়া আগষ্ট মাহত চিনেমা নচলে জুলাই মাহত নচলে এনেকুৱা 8-9টা মান মাহ ওলাই যে অসমৰ চিনেমা নচলে চলা 2-এটা মাহে পায় গতিকে ডাঙৰ ডাঙৰ যিসকল ডিস্ট্ৰিবিউটৰ পৰা প্ৰডিউচাৰ সেই ডিস্ট্ৰিবিউটৰসকলে সেইখিনি দিতে ঠিক কৰি থয় আৰু সেইখিনি দিততে সেইকাৰণে চিনেমাবিলাকৰ ঠেলা হেঁচা হয় সেই চিনেমাবিলাক যদি মই সেই ইকোসিস্টেমটোৰ কাৰণে সেইকাৰণে ক'লোঁ গতিকে মানুহে খবৰ পায় ভাল হৈছে বুলি গৈ চোৱালৈকে সেইখিনি সময়ত ঝুলন কৃষ্ণ মহন্তকো ইমান মানুহে চিনি নাপায় পাৰ্থ প্ৰতিম হাজৰিকাকো চিনি নাপায় কিন্তু জুবিন গাৰ্গক চিনি পায় যতীন বৰাক চিনি পায় হয়তো ভাইমন দাকো কোনোবাই চিনি নাপাব পাৰে ৰবি দাক চিনি পায় গতিকে তেওঁলোকক যেতিয়া সন্মুখত লৈ অহা যায় তেওঁলোকে যেতিয়া ভাল এক্টিং কৰে আৰু স্ক্ৰিপ্টখন যেতিয়া ভাল হয় সি সফলতা পায় কিন্তু তাৰ যদি কিবা এটাও কম হয় যদি স্ক্ৰিপ্টখন দুৰ্বল অভিনেতা ভাল দিগদাৰ হয় যদি স্ক্ৰিপ্টখন একদম বেয়া অভিনেতাজন ভাল মানে ইটোৰ ওপৰত সিটো জড়িত কিন্তু কিছুমান চিনেমা এতিয়া সুন্দৰপুৰ কেহসক যদি মই মোৰ চিনেমা বুলি কওঁ মই পোৱা নাই বহুতে বেয়া পোৱা কোনোবাই কিবা এটা কথা দুটা ক'ব পাৰে কিন্তু বেয়া চিনেমা বুলি প্ৰত্যাখ্যান কৰিবলৈ দিগদাৰ পাব মানুহে কিন্তু পাৰ্থ প্ৰতিম হাজৰিকাৰ চিনেমাখন ঝুলন কৃষ্ণ মহন্তৰ চিনেমাখন যদি আজিৰ তাৰিখত ৰিলিজ হ'ল হয় একদম তেতিয়াহ'লে বেছি আকৰ্ষিত হ'ল হয় মানুহ চাবলৈ গ'ল হেতেন কিন্তু কথাটো এইটো পাৰ্থ প্ৰতিম হাজৰিকাৰ জুবিন গাৰ্গো এটা ফেক্টৰ নিশ্চয় হয় কাৰণ জুবিন গাৰ্গ এনেকুৱা এটা নাম মানে কোনেও ইগনোৰ কৰিব নোৱাৰে মানে গোটেই অসমতক বাদ দিব নোৱাৰে জুবিনদা আৰু জুবিনদাৰ অৰাটো এনেকুৱা জুবিনদা যতেই যায় বা জুবিনদাই যি ধৰণৰ কথা কয় মানুহে ফলো কৰে মই কৈছো এটা ফলো কৰে কোনোবাই ভাল পায় বা বেয়া পায় দ্বিতীয় কথা কিন্তু তেওঁ কি কয় মানুহে শুনে নহয় জুবিনদাই যেতিয়া পাৰ্থক লগত লৈ বিহু ফাংচনলৈ যায় তেতিয়া অবভিয়াছলি হাজাৰ মানুহে চাব ঝুলন কৃষ্ণ মহন্তই গৈ পেলাই যদি কয় পাৰ্থ প্ৰতিম হাজৰিকা মানুহে কিয় চাব কথাবোৰ মানি ল'ব লাগিব গতিকে চিনেমা এখনৰ যদি মই ব্যৱসায়টো এটা বেলেগ কথা চিনেমাখন ভাল হোৱা বেলেগ বেয়া হোৱা বেলেগ কথা ব্যৱসায়ৰ ক্ষেত্ৰত যদি কওঁ এইটো বহুতে ৰিস্ক ফেক্টৰ হিচাপে নলৈ সদায় ডাঙৰ ভাল আৰু ভাল অভিনয় কৰা ডাঙৰ মুখৰ ডাঙৰ ফেচৰ ভেলু থকা ফেচ ভেলু থকা মানুহক কাষ্ট কৰে আৰু ভাইমন দাৰ পিছফালে আৰু কিছুমান কথা আছে যেনেকৈ সমালোচনা কৰা হৈছে বা আলোচনা কৰা হৈছে যিমানখিনি স্পেচ দিয়া হৈছে কিতাপে পত্ৰই হওক তাৰ আগতে ফিল্ম ফেটাৰ্নিটি অফ আছামৰ জুবিনদা হওক মোৰ মানে গৰিমা শইকীয়া গাৰ্গ বা মোক খুব মৰম কৰে গৰিমা বাই আমাৰ গানটোৰ কষ্টিউম কৰি দিছে মোক সদায় ছাপোৰ্ট কৰে এগৰাকী মহিলা বা তো গৰিমা বাহঁতে যেনেকৈ এটা দল হয় মই যে পৰিয়ালৰ কথা কৈছোঁ চিনেমাখনক আগবঢ়াই দিছে সুন্দৰপুৰ কেহসক কিমানজনে আগবঢ়াই দিছিল গৰিমা বাই নিজে গৈ এটা বাইট দিছে যে মোৰ এনেকুৱা চিনেমাখন ভাল পালোঁ কেইটা চেনেলে তাক ফ'কাছ কৰিব সেইখিনি কথা আজি মোক আপুনি মাতি আনিছে কাৰণ মই আপোনাক ধন্যবাদ দিছোঁ কাৰণ এইখিনি কথা পাতিবলৈ এটা সুবিধা পাইছোঁ মানুহে কি ভাল পাব সেই কথা
পৰিচালকেও অডিয়েন্স বনাব লাগে নহ'লে অদূৰ গোপাল কৃষ্ণনে FTI পঢ়ি থাকোঁতে গাঁৱলৈ গৈ চিনেমা নেদেখুৱালেহেঁতেন আৰু সেই গাঁৱতে চিনেমা কৰি তেওঁ ভাল ভাল চিনেমা পৃথিৱীলৈ এৰি নিদিলেহেঁতেন গতিকে ফিল্ম মেকাৰৰ নিজৰ মই ৰিস্ক ল'ম বুলি কৈছোঁ যে মই গতিকে ৰিস্ক লৈ ভাল পাওঁ আজি ক'ৰবাত নহয় ক'ৰবাত যদি মই মাজতে এটা মনত পৰিলে শ্বৰ্ট ফিল্ম এখনত অভিয়াছলি তেওঁলোকেই মোক হেৰি কৈছিলে মঞ্জুলা হাজৰিকা বৰ্মাৰ মৈত্ৰীখনটো বাৰু কৰিছোৱেই হেৰি এগৰাকী নাতিনী দিউক্ষা হাজৰিকা মৌমা বুলি মাতো মৌমাৰ লৈ পেলাই এখন শ্বৰ্ট ফিল্ম কৰিলোঁ তাই ভাল এক্টিং কৰিছে সেইখনত আৰু তাই সেইখনে কিবা এটা কাৰণে তাই কলিকতাত ৰিচেণ্টলি এটা বেষ্ট এক্টিঙৰ এটা বঁটা পালে তাই কৈছে ঝুলন মামা মানে থেংক ইউ আৰু এনেকৈ তাই কৈছে কিন্তু তাইও টেলেণ্টেড মইতো কথা তেওঁ টেলেণ্টেড কিন্তু টেলেণ্ট ডাঙৰ থকাটো ডাঙৰ কথা নহয় ময়ো টেলেণ্টেড হ'ব পাৰোঁ মোৰ কামখিনি এনে যাব পাৰে কোনোবা এগৰাকী ছোৱালীও বা ল'ৰা এজনো নতুন এজন টেলেণ্টেড কিন্তু টেলেণ্টে খাজে খাজে কৰি পেলাই আগবাঢ়িলে বেছি সহজ হয় কোনোবা এজন মানুহে টানি লোৱাটোতো সহজ কাৰোবাৰ নামত বিক্ৰী হোৱাটো সহজ কিন্তু কাৰো নাম নোহোৱাকৈ গোটেই এটা দল যেনেকৈ মই এতিয়া যদি কওঁ যে সুব্ৰতৰ প্ৰথম চিনেমাখন বা পিছৰ চিনেমাখন মানুহে ভাল পাইছিলে বিদুৰ ভাইটো যেতিয়া ৱেব ছিৰিজ কৰিছিল তেতিয়াতো ভাবা নাছিলে ইমান চলিব তাৰমানে তাত টিম এফৰ্ট এটা আছে সেই টিম এফৰ্টটো এজন পৰিচালকে গোটাই ল'ব লগা হয় আমাৰ ইয়াত আজি সুব্ৰতক মই ক্ৰেডিট দিম কাৰণ তেওঁ সেই টিম এফৰ্টটো কৰি লৈছে প্ৰণয়ৰ মিউজিক ভাল হৈছে প্ৰণয় এনেও ভাল মিউজিক ডাইৰেক্টৰ চাগে সুব্ৰত চাগে এনেও ভাল ডাইৰেক্টৰ কিন্তু প্ৰণয় আৰু সুব্ৰত লগ লাগি ৰবিদা তাত লগ লাগি বা পিছৰ এই বস্তু যিটো মুনিন বৰুৱা আংকেলৰো হৈছিলে তেওঁ যিবিলাক টেলেণ্টক লগ লগাই নিব তেওঁ ৰিস্ক লৈছিলে জানু বৰুৱা ছাৰে ৰিস্ক লৈছে তো ৰিস্ক লোৱা মানুহবিলাক কেতিয়াবা ফেইল হ'ব কেতিয়াবা পাছ হ'ব মই সেই ফেইল আৰু পাছত তোমাৰ জীৱনত তাৰমানে তুমি তোমাৰ গোটেই কথাখিনি অত্যন্ত স্পষ্টভাৱে কৈছা কথাখিনি মোৰ খুব ভাল লাগিছে আৰু মই এই প্ৰশ্নটো তোমাক এইকাৰণেই সুধিলোঁ কাৰণ ব্যক্তিগতভাৱে সুন্দৰপুৰ কেওচৰ সেই ল'ৰা মই কৈছিলোঁ তোমাৰ এইটো সাংঘাতিক আৱিষ্কাৰ মোক বহুতে কৈছিলে এতিয়া শুনিবলৈ বেয়া পাব পাৰে মানুহে মই বৰ্ণবাদী কথা কোৱা নাই মোক এনেকুৱা কৈছিলে যে অলপ ব্ৰাইট ধুনীয়া ডেচিং হেণ্ডচাম ল'ৰা এজন হ'লে মানুহে চাব তুমি কাক কাষ্ট কৰিছা সেই পাৰ্থই কিন্তু সেই পাৰ্থকটো এতিয়া হিট নহয় একেবাৰে একেজনেইটো ল'ৰা আৰু পাৰ্থই তাতে বেছি স্কোপ পাইছিলে সুন্দৰপুৰ কেওচত ইয়াত তেওঁ কামটো এইকাৰণে টান কাৰণ জুবিন দা সকলোৱে জানে জুবিন দাৰ নিচিনা তেওঁ হ'বলৈ তেওঁ শ্বেডো এটা লৈছে সেইকাৰণে পপুলাৰ হৈছে মানুহে ভাল পাইছে আৰু প্ৰথম বিশ্বাস কৰা ভাইমণ্ডাৰ বিষয়ত মই যেতিয়া গম পাইছিলোঁ যে পাৰ্থই জুবিন গাৰ্গৰ চৰিত্ৰটো কৰিছে অকণমান ৰিলেট কৰিবলৈ দিগদাৰী পাই আছিলোঁ আৰু এনেকুৱা লাগিছিল পাৰিবনে মিলিবনে এনেকুৱা লাগিছিল আৰু সঁচাকৈ সেই ক্ৰেডিটটো ল'ৰাজনক দিব লাগিব কয় যে মানুহ মন্ত্ৰমুগ্ধ কৰি ৰখাৰ দৰে তেওঁ ৰাখিলে এই গোটেই সময়খিনি জুবিন গাৰ্গৰ চৰিত্ৰটো ধেমালি নহয় আৰু তেওঁ যদি অকণমানো কিবা গণ্ডগোল কৰিলেহেঁতেন আজি অসমত তেওঁৰ কি অৱস্থা হ'লহেঁতেন হয়নে চ' সেই যিটো কথা তেওঁৰ টেলেণ্টটোক মানিব লাগিব মই চাই থাকোঁতে মোৰ তোমালৈ মনত পৰি আছিল এইকাৰণে কাৰণ মই এইটো কাৰণে তোমালৈ মোৰ মনত পৰিছিল মই কেতিয়াও পাহৰি যাব নোৱাৰোঁ যিহেতু মই সুন্দৰপুৰ কেওচ চাইছোঁ এই ল'ৰাজনক অসমীয়া চিনেমাত মানে মানুহৰ আগলৈ উলিয়াই অনা ল'ৰাজন তুমি আৰু সেইটো প্ৰথম এটা প্ৰত্যাহ্বান আৰু পাৰ্থই এতিয়ালৈকে পডকাষ্ট চাই থকা বহুতে নাজানিব তেওঁ এতিয়ালৈকে 4টা ভাল বঁটা পাইছে ভাল পপুলাৰ বুলি ক'লে মই প্ৰাগ চিনে এৱাৰ্ডৰ কথা ক'ম তাত পাইছে তাৰপিছত তেওঁ নিপন গোস্বামী এৱাৰ্ড পাইছে আৰু 2টা পাইছে মই ক্ষমা কৰিব মই পাহৰিছোঁ পটককৈ গতিকে ইমানকেইটা বঁটা পোৱা সময়ত কিন্তু পাৰ্থপ্ৰতিম হাজৰিকা কোনেও চিনি পোৱা নাই কথাবোৰ তেনেকুৱা হয় গতিকে আচলতে কেনেকুৱা ল'ৰাজনটো একেটাই আৰু হয়তো নেক্সট আৰু এটা বেলেগ চিনেমাত হয়তো তেওঁ বেলেগ এটা চৰিত্ৰ কৰিব তেওঁৰ ভাৰ্চিটিলিটি আছে আৰু পাৰ্থপ্ৰতিম হাজৰিকাৰ আটাইতকৈ ডাঙৰ এছেটটোৱেই হৈছে তেওঁ বৰ ভাল অভিনয় কৰে মানে যিটো চৰিত্ৰত তেওঁক দিয়া হয় মই 2খন চিনেমাত মানে মই প্ৰত্যেক মুহূৰ্তত মানে মিলাই আছোঁ সেই সত্ৰীয়া পৰিৱেশৰ ল'ৰাটো সেই মানে এটা মানে প্ৰগতিশীল চিন্তাৰে আগবঢ়া ল'ৰাটো আৰু এই ল'ৰাটো অভিনয় সাংঘাতিক অভিনয় কৰাৰ পাৰ্থপ্ৰতিম হাজৰিকালৈ অফুৰন্ত শুভেচ্ছা ইয়াৰ পৰাই জনাইছোঁ দেই আগবাঢ়ি যাওক আৰু বহুত ভাল ভাল কাম তেওঁ অসমবাসীক দিয়ক আৰু ঝুলন তোমাৰ প্ৰতিও কৃতজ্ঞ যে এই ল'ৰাজনক তুমি মানুহৰ মাজলৈ
অহাৰ প্ৰথম খোজটো দিয়া তুমি অকমান মই আগলৈও বিচাৰোঁ মই এনেকুৱা ধৰণৰ প্ৰজেক্টটো লৈ আছোঁ অতি সোনকালে কম যে যিসকল টেলেণ্ট আছে কিন্তু পেশ্যনেটো হয় তেতিয়াহে মানুহৰ অকণমান ছাকচেছটো হয় টেলেণ্টটো কাৰ নাই চবৰে আছে কিন্তু যদি সেই লাইনটোত মই কৰিব পৰা কামটোৰ মানে পৰিসীমাত যদি কোনোবা পেশ্যনেট মানুহ থাকে মই তেওঁলোকক আগলৈও সদায় একেলগে কাম কৰিব বিচাৰিম মই ছেফ জাগাতেই যে সদায় কাম কৰিম মই সেইটো কেতিয়াও নকওঁ মোকো যদি মোক আয়ে যদি আগবঢ়াই নিদিলে হয় মোৰ পিছফালে ইমানখিনি পইচা খটুৱাই তই চিনেমাখন ডিৰেকশ্যন কৰ বুলি নক'লে হয় মইতো ইমান নক'লে তোমাৰ প্ৰথমখন চিনেমাৰ প্ৰযোজক তোমাৰ আই মানে সেইখন এক্সিডেণ্টেল প্ৰডিউচাৰ তেওঁ কাৰণ প্ৰডিউচ কৰাৰ কথা আছে বেলেগে অলপ কো প্ৰডিউচাৰ লৈ মেলি কিন্তু তেওঁলোকে বেক কৰি দিলে মোৰ ওপৰত আস্থা নাছিল চাগে নিশ্চয় আৰু তেতিয়া মোৰ 30 বছৰো হোৱা নাই গতিকে মোক এনেকৈও কৈছিল 30 বছৰ নোহোৱাকৈ কিয় চিনেমা কৰা এখন চিনেমা চাই লোৱা গতিকে তেনেকুৱা ধৰণৰ বয়সৰো মানুহক কেতিয়াবা জোখা যায় মই নকওঁ তেওঁলোকৰ পইচা মোক দিয়ক বা নিদিয়ক তেওঁলোকৰ ঘটনা কিন্তু এইবোৰ খুব জাজমেণ্টেল স্থিতি নহয় থাকে তেনেকুৱা থাকে আৰু তাৰপিছত মই বেছি পইচাও খোজা নাছিলোঁ মই 5 লাখ টকা এটা খুজিছিলোঁ 5 লাখ টকা এনেই ফুৰিবলৈ গৈ খৰচ কৰি দিব পৰা মানুহেও কিন্তু চিনেমাত খৰচ নকৰে গতিকে আমাৰ ইয়াত কেতিয়াবা এনেকুৱা হয় ডাঙৰ পেইণ্টিং এখন কিনি থৈ দিয়ে ধনী ঘৰৰ মানুহে কিন্তু পেইণ্টিংখননো কিয় ডাঙৰ কোন আৰ্টিষ্টে আঁকিছিল ইমান খবৰ নাৰাখে যিটো হয়তো কিছুমান ঠাইত মানে মই সকলোৰে কথা কোৱা নাই বেছিভাগ মানুহৰ কথা কৈছোঁ কিছুমান ঠাইত কিন্তু সেইখিনি কথাৰ সেই মূল্যটো থাকে আৰ্টৰ মূল্যটো দিয়ে গতিকে তেনেকুৱা মই বাই ডিফল্ট অসমত জন্ম হৈছোঁ আৰু তাৰ কাৰণে মই লাকি কাৰণ অসমত মই চিনেমাখন কৰিবলৈ মই মুম্বাইলৈ যাবলৈ মোক কোনোবাই কৈছিলে কিন্তু মই মুম্বাইত গৈ এখন ইণ্ডিপেণ্ডেণ্ট চিনেমা অসমত বুলি ক'লা যে কাৰণ এইটো মই কাৰ্মিক একাউণ্ট এটা বিশ্বাস কৰোঁ আৰু স্পিৰিচুৱেলি গতিকে মই অসমতে জন্ম হৈছোঁ যেতিয়া অসমৰ মানুহৰ লগতে কাম কৰিম বুলি ভাবিছোঁ যেতিয়া কৰিমেই যেতিয়া কাৰণ মোৰ শ্বুটিং কৰি থকা সময়ত যদি কাৰোবাক খোজোঁ যে মোক নীলা বেড কভাৰ এখন লাগে অসমৰ যিকোনো এগৰাকী মানুহে মোক উলিয়াই দিব মোক মুম্বাইততো উলিয়াই নিদিয়ে গতিকে মই ধন্যবাদ দিওঁ মানে অসমৰ মানুহে নিজৰ বেডৰুম উলিয়াই দিয়ে হয়নে নিজৰ কাপোৰযোৰ নিজৰ গেঞ্জিটো খুলি দিয়ে বা ফটা গেঞ্জি লাগে যদি মূৰটো পিন্ধ গতিকে আমি সেইখিনি মানুহৰ কাৰণে কাম কৰিছোঁতো গতিকে তেওঁলোকৰ আশীৰ্বাদ লৈ পেলাই কাম কৰিছোঁ যদি আমি তেওঁলোকক কিবা এটা ভাল বস্তু দিব লাগিব সেইটো দায়বদ্ধতা থাকিব লাগিব ফিল্ম মেকাৰৰ আৰু জুলন মই অকণমান তোমাৰ ব্যক্তিগত প্ৰশ্ন এটা সুধিম প্ৰশ্নটোৱে যদি তোমাক আঘাত কৰে তাৰ কাৰণে আগতীয়াকৈ ক্ষমা বিচাৰিছোঁ তোমাৰ 2খন চিনেমাৰ দৰ্শক হৈছোঁ 2খন বা তোমাৰ কামবিলাকৰ বিষয়ে যিমান দূৰলৈকে মই জানো বা তোমাক যিমান দূৰলৈকে জানো মোৰ বহুত সময়ত এটা ভাৱ হয় যে এটা প্ৰিন্সিপল মেইনটেইন কৰি কাম কৰিবলৈ তুমি ভাল পোৱা আৰু এই যে ক'লোঁ ৰুচিশীল চিনেমাৰ বিষয়টোত তুমি নিজকে অকণমান কনফাইন কৰি ৰাখিবলৈ ভাল পোৱা আৰু ইকুৱেলি তোমাৰ মাজত যিহেতু সেই ল'ৰাজনো নিশ্চয় আছে সেই মানুহজনো নিশ্চয় আছে যি বিচাৰে যে চিনেমাখন বহুত মানুহে আদৰি লওক এইটো হিট শব্দটো ক'বলৈ মই দিগদাৰি পাওঁ আচলতে মানে সৰহ সংখ্যক মানুহৰ মাজলৈ গুচি যাওক যেতিয়া এই যে ক'লোঁ এটা গণ্ডিৰ মাজত নিজকে সোমাই ৰাখি সকলোৱে তোমাৰ কাম এটাক প্ৰশংসা কৰাৰ যিটো হেঁপাহ নিশ্চয় তোমাৰ মাজতো থাকিবই গতিকে ক'ৰবাত কেতিয়াবা তোমাৰ নিজক লৈ কেতিয়াবা অকণমান কুৱেশ্যন গিল্ট বা কিবা হয় নেকি যে মই অকণমান গণ্ডিটোৰ পৰা ওলাই চাওঁচোন আপুনি খুব ভাল প্ৰশ্ন সুধিছে তাৰমানে মোৰ বাউণ্ডেৰী নাই ৰাখা আজিলৈকে মানুহে মোক যিমান বাউণ্ডেৰী ৰাখিব খুজিছে মই তাতেই থাকিছোঁ কথাটো মই আপোনাক আৰু স্পষ্টকৈ কওঁ মোক এতিয়া এনেকুৱা হৈছে কাৰণ যিহেতু মই ফিল্ম ফেষ্টিভেলত চলা চিনেমা বহুতখিনি কৰিলোঁ মোৰ এটা পিছফালে চাপ বহিল যে এই ফেষ্টিভেলৰ চিনেমা কৰে পৃথিৱীত ফেষ্টিভেলৰ চিনেমা বেলেগ কৰে বুলি নাজানো ভাৰতবৰ্ষত খালি পপুলাৰ চিনেমাবিলাকৰ ধাৰাটো বেলেগ বাকী মোৰ বিবেচনা মতে চিনেমাই হয় কিন্তু ভাৰতত যদি পপুলাৰ চিনেমা এখন কান্তাৰাওটো এখন ভাল চিনেমা হয়নে মই সেই ক্ষেত্ৰত মই কৈছোঁ টাইটেনিকটো এখন ভাল চিনেমা পপুলাৰো হয় আৰু এৱাৰ্ড উইনিঙো হয় এই চাপটো আমাৰ পটককৈ লগাই দিয়া যায় যে ই কমাৰ্চিয়েল চিনেমা কৰে ই ফেষ্টিভেল চিনেমা কৰে কথাবোৰ তেনেকুৱা নহয় কথাবোৰ এনেকুৱা হ'ব লাগে মোৰ মতে আজি মোক যদি কওক যে 100জন মানুহ মাতিছোঁ তুমি 100জন মানুহৰ কাৰণে খোৱা ব্যৱস্থা কৰা তেতিয়া মই 100জন মানুহৰ কাৰণে মোৰ সেই বাজেটত কিমান খুৱাম তাত আমাৰ পৰিসীমাটো মোক প্ৰডিউচাৰে দি দিয়ে প্ৰথম কথা এটা কথা মই খালি ক'ম যদি মই কোটি টকাও পাওঁ 5-10 কোটি টকাও পাম মই ৰুচিশীল ছাবজেক্ট এটাহে লৈ যাম তাত কিন্তু শ্বৰ্ট ডিভিজনছ বেলেগ হ'ব আজি মই সুন্দৰপুৰ কেয়স যিহেতু মই সেইখিনি ধৰণে ভাবিছিলোঁ সেইখিনি গণ্ডিত ভাবিছিলোঁ
মই ডিজাইন কৰি দিছিলোঁ শ্বট এটা কৰোঁতেই মেক্সিমাম 80 to 90% লং শ্বটছ ফিল্মখনত তাতে থিয়েট্ৰিকেল টাইপত মই লাইটিং কৰা নাই লাইটিং কৰি নেচাৰেল টাইপৰ লাইটিং কৰিছোঁ আৰু তাতে মই এক্টৰবিলাকক বহুত দিন ৰিহাৰ্চেল কৰিছোঁ বাজেট বচাবৰ কাৰণে 15 দিনৰ চিডিউলত মই 10 দিন ৰিহাৰ্চেল কৰিছোঁ তাৰপিছত মই উইথ লেন্স সেইটো কেমেৰা নাই লোৱা বেলেগ কেমেৰা লৈ গৈ মই তাত লোকেশ্যনত শ্বুটিং মানে এটা আমি ৰেকিক সময়তে আমি শ্বুটিং কৰিছোঁ যাৰ কাৰণে সকলো মানুহ ক্লিয়াৰ যাৰ কাৰণে এই 1.5 ঘণ্টাৰ চিনেমাখন 15 দিনত সম্ভৱ হৈছে কিন্তু এখন চিনেমা যদি মোক 2 কোটি টকা দিলে হয় তেতিয়াহ'লে মই ইয়াৰ ক্লোজ আপো ডিজাইন কৰিলোঁ হয় কথাবোৰ তাত হয় আৰু দ্বিতীয়তে চিনেমাখন হোৱাৰ আগতে এই যে আমাৰ কিছুমান কি হয় ক'বলৈ মোৰ বেয়া লাগিছে জন্মৰ আগতে আমি কেতিয়াবা কওঁ নেকি যে ল'ৰাটো ডাঙৰ হৈ পেলাই ইঞ্জিনিয়াৰ হ'ব ল'ৰাটো ডাঙৰ হৈ ডক্টৰ হ'ব কোৱাটোতো ভাল নহয় ন চিনেমাখনৰ জন্মৰ আগতেই অডিয়েন্সে যদি ঠিক কৰি লয় বা মোৰ পৰিয়ালৰ বা মোৰ টিমৰ মানুহে যদি ঠিক কৰি লয় যে নাই এখন চিনেমা ভাল চিনেমা হ'ব কিন্তু সেইখনে ইনকাম কৰিব নোৱাৰিব এই ধৰণৰ এটা মেণ্টেলিটি আমাৰ অসমীয়া অডিয়েন্সৰ আহে যদি আমি তাক বিগ কাষ্টিং নকৰোঁ সেইটো মোৰ মতে এইটো অডিয়েন্সৰ অকণমান কিছুমান জেগাত ভুল হয় তেওঁলোকে আগতে প্ৰি ডিচাইড কৰি লয় যে ইয়াত যদি ডাঙৰ মুখ নাই তেতিয়াহ'লে এখন চিনেমা নচলিব আৰু যদি লৰেলছ কেইটামান আহি যায় এখন আমনিদায়ক চিনেমা হ'ব আগতে ভাবি লয় কিন্তু মই বিচাৰোঁ যদি অডিয়েন্সৰ মাজৰ পৰা কোনোবাই এতিয়া মই প্ৰডিউচাৰৰ লগত কথা পাতিছোঁ OTT নিবৰ কাৰণে কিন্তু এখন একচুৱেলি OTT ফিল্ম নহয় কাৰণ ইয়াৰ শ্বৰ্ট ডিভিজনছবিলাক OTTৰ কাৰণে ভাবি কৰা হোৱা নাছিলে ডাঙৰ স্ক্ৰীনৰ কাৰণে কৰা হৈছিল তথাপিও এতিয়াও ৰিল ড্ৰামাত নদী মাথো বয় আছে মোৰ আজিৰ পৰা 10 বছৰ 11-12 বছৰ আগতে প্লেন কৰা 11 বছৰ আগতে শ্বুটিং কৰা চিনেমাখন আছে চাই পেলাই মোক যদি কোনোবাই কয় যে সেইখন কমাৰ্চিয়েলি একচেপ্টেবল চিনেমা হয়নে নহয় মই শুনিবলৈ ভাল পাম কাৰণ হ'ব পাৰে তাত বহুত এৱাৰ্ড দিছে বহুত ফেষ্টিভেল পাইছে কিন্তু মই সেই গণ্ডিটোত নাই যে মই কমাৰ্চিয়েল চিনেমা নকৰোঁ কমাৰ্চিয়েল বুলি ভাবে মই কমাৰ্চিয়েলৰ নামত মই বেয়া কাম নকৰোঁ এনে কাপোৰ খোলাই বডি এটা নেদেখাওঁ মানুহৰ দেখুৱাম মই নিউডিটি মই নেদেখাওঁ বুলি কোৱা নাই কিন্তু সেই বস্তুটো ভালগাৰ হ'ব নোৱাৰিব কোনোবাই দুখ পাইছে আৰ্মি অফিচাৰ এজনৰ পিঠিত থকা দাগটো দেখাব পাৰিম কিন্তু তাক মই ভালগাৰ কাৰণে মই মানুহজনৰ বডিটো দেখুৱাটো মই সমীচীন বুলি নাভাবোঁ মানে এটা নৈতিকতা ৰাখি মিডিয়ামটোক হ'ব পাৰে মই আপোনাক স্পষ্টভাৱে কওঁ যে উলংগ হৈ গ'লেও বেয়া নেদেখিব পাৰে এটা শিশু উলংগ কিন্তু সেই উলংগতাটোক আমি কি ধৰণে ইণ্টেনশ্যনেৰে দেখাইছোঁ ফিল্ম মেকাৰজনৰ সেই কথাটো কিন্তু আমি সকলোৱে ধৰিব পাৰোঁ মই সেই ধৰণৰ পণ্য কাম নকৰোঁ বুলি মই কথা দিওঁ কিন্তু এইটো কথা নকওঁ যে মই গণ্ডিত সোমাই গৈছোঁ বুলি নকওঁ হয়তো কেতিয়াবা মোৰ চিনেমাটো ডাৰ্ক চিনেমা আহিব পাৰে যদি ষ্টৰিটো বিচাৰে কিন্তু ডাৰ্ক হ'ব পাৰে তাৰ পজিটিভেই হ'ব কাৰণ ভাৰতীয় দৰ্শন যিটো মই বিশ্বাস কৰোঁ যে সদায় কালিলেতো ধুনীয়া আমাৰ মৃত্যুৰ পিছতো আমি স্বৰ্গ পাম বুলি আশা কৰোঁ গতিকে সেইটো ক্ষেত্ৰতহে কওঁ যে চিনেমা মই কৰা চিনেমা হয়তো কোনোবাই ক্ৰিটিচাইজ কৰিব পাৰে ৱেষ্টাৰ্ণ চিনেমাৰ সাইকোলজি ইণ্ডিয়ান চিনেমাৰ সাইকোলজি ইণ্ডিয়ান ষ্টৰি টেলিঙৰ সাইকোলজিও বেলেগ হ'ব পাৰে গতিকে তাৰ মাজতে কওঁ যে মানুহ পজিটিভ হৈ থাকিব লাগে পজিটিভেই থাকিব লাগে আজি দিনটো মোৰ বেয়া গ'লেও কাইলৈ মোৰ ভাল হ'ব পাৰে চিনেমাৰ ছাবজেক্টটো ভাল বা বেয়া দুয়োটাতে হ'ব আৰু এটা কথা ওলাইছিল মাজতে যে ফেষ্টিভেল চিনেমাবিলাকৰ মাজতে তেনেকুৱা এটা চলিছিল আৰু ভাৰতবৰ্ষক মোৰ অনুমান মতে ভাৰতবৰ্ষক তৃতীয় বিশ্বৰ তৃতীয় শ্ৰেণীৰ নাগৰিকক লৈ বা চতুৰ্থ শ্ৰেণীৰ নাগৰিকক লৈ কৰা চিনেমাই এটা ধৰণে ভাৰতক পৃথিৱীৰ মানুহে কেনেকৈ চায় সেই কথাটোক ছাপোৰ্ট কৰে যাৰ কাৰণে বাহিৰৰ ফেষ্টিভেলবিলাকত তেনেকুৱা ধৰণৰ চিনেমাক বেছি সোনকালে ৱেলকাম কৰে লাগিলে সেই স্লামডগ মিলিনিয়াৰ হওক বা ভিলেজ ৰকষ্টাৰে হওক সেইটো পৰিচালকজনৰ নিজৰ ধাৰণা যে মই তেনেকুৱা ধৰণৰ সিনেমা কৰিম বা নকৰিম বা সেইটো তেওঁৰ দৃষ্টিভংগী তেওঁ ক'ত ডাঙৰ হৈছে বা তেওঁৰ সেইটোত মই সন্মান কৰিয়ে কৈছোঁ আৰু কমাৰ্চিয়েল চিনেমাবিলাকত বৰ্তমান এনেকুৱা এটা ট্ৰেণ্ড দেখা পাইছোঁ বহুতে ভাবে যে সাউথ ইণ্ডিয়ান টাইপত ধিচুম ধাচাম কৰি দিম বা কিবা ধৰণৰ তেনেকুৱা ধৰণৰ ফৰ্মুলা লগাম কিন্তু সেইটো মোৰ মতে বহুত দিন কাৰণ সকলো বস্তুটো বেছি দিন নাথাকিব স্থায়ী নহয় অস্থায়ী সেই বস্তুবিলাকো খুব সোনকালে সলনি হ'ব কাৰণ মোটামুটি আমি অসমীয়া দৰ্শক অলপ পিছে গৈ আছোঁ এতিয়ালৈকে সেইমতে যদি চাওঁ যদি আমি সাউথ ইণ্ডিয়ান চিনেমাকে ধৰোঁ বা বলিউডৰ নতুন ট্ৰেণ্ডটোকো ধৰোঁ ভাল স্ক্ৰিপ্ট নহ'লে চিনেমা নচলে আৰু ভাল স্ক্ৰিপ্টত গুৰুত্ব দিব লাগিব আমাৰ চিনেমাত হিৰোক গুৰুত্ব দিয়ে লাইটিং কেমেৰা এডিটিঙত গুৰুত্ব দিয়ে কিন্তু মই ভাবোঁ যে মই নিজে সেই তাৰ পাৰ্ট হিচাপে কওঁ নতুন ধাৰা মানে জনৰ বুলি কয় সেই নতুন জনৰক গুৰুত্ব দিব লাগিব নতুন ভাল স্ক্ৰিপ্ট হ'ব লাগিব আৰু স্ক্ৰিপ্টখন কৰিবলৈ স্ক্ৰিপ্টখনক লোকেশ্যনত প্ৰপাৰ লোকেশ্যনত কেতিয়াবা গ্ৰাফিক্স লাগিলে তাক ছাপোৰ্ট কৰিবলৈ প্ৰডিউচাৰৰ হেল্প লাগিব অকল হিৰো এজন ধুনীয়া হ'লেই ধুনীয়াকৈ এক্টিং কৰিলে চিনেমা নচলিব বেছি দিন
তাক আমি বিভিন্ন মানুহে যেনেকৈ কওঁ যে এখন ফুলনি হ'বলৈ বিভিন্ন ফুল লাগে যেনেকৈ প্ৰত্যেকজন ফিল্ম মেকাৰে একোপা এজোপা গছ যদি হয় চবৰে নিজৰ নিজৰ গোন্ধ থকা নিজৰ নিজৰ ফুল ওলাব লাগিব মানে তেতিয়াহে আমাৰ এখন বজাৰ হ'ব নহ'লে সকলোৱে যদি এই PCO খোলাৰ নিচিনাকৈ এটাই ফ'ল' কৰোঁ তেতিয়াহ'লে নহ'ব কোনোবাই যদি অকণমান এই ধৰণে বনাইছে কোনোবাই বেলেগ ধৰণে বনাওঁ তেতিয়া মানুহৰ দৰ্শকৰ আগ্ৰহবোৰ এইখনত নতুনত্ব কি আছে কাৰণ মানুহক নতুনত্ব লাগে সদায় এটা ফৰ্মুলাত যদি আমি চিনেমা কৰা আৰম্ভ কৰোঁ তেতিয়াহ'লে কিন্তু আকৌ এটা ভুল কৰা হ'ব আমাৰ ইণ্ডাষ্ট্ৰীৰ কাৰণে মোৰ মতে সেইকাৰণে মই নতুন দৰ্শক আৰু নতুন পৰিচালকসকলৰ লগতো থাকিব খোজোঁ মই এটা নতুন চামৰ পৰিচালক সৃষ্টি কৰিব খোজোঁ মই যিখন শিকিছোঁ মই নতুন চামক দিব খোজোঁ সেইকাৰণে মই ৰেগুলাৰ মোৰ কৰ্মব্যস্ততাৰ মাজত বিভিন্ন ইনষ্টিটিউটত যাওঁ তেওঁলোকৰ ফিজ খুব কম থাকে সাধাৰণতে কয় যে ফিল্ম মেকাৰ এজনক মাতিলে বহুত পইচা দিব লাগে বুলি ভাবে আমি তেনেকৈ ধৰণে মই নায়ে ভাবা আজিলৈকে তেওঁলোকৰ মাজত যাওঁ তেওঁলোকৰ লগত কথা পাতোঁ ৱৰ্কশ্বপ কণ্ডাক্ট কৰোঁ আৰু মোৰ এইটোৱেই আপুনি যে কৈছে যে এটা শব্দ মোৰ খুব ভাল লাগিল শব্দটো যে এটা ফিলচফি বা এনেকুৱা ধৰণৰ শব্দ এটা কৈছিলে প্ৰিন্সিপল সেই মোৰ প্ৰিন্সিপলটো সেইটোৱে যে সদায় লোকক দিব লাগে ভালখিনি তেতিয়া ক'ৰবাত নিজলৈ অলপ ভাল আহিব পাৰে হয় সেইটো মোৰ হাতত নাই যিসকল দৰ্শকে ভিডিঅ'টো চাই আছে মই আকৌ কৈছোঁ যে জুলনৰ এই কথাখিনিত কিছু ক্ষোভ আছে কিছু দৃঢ়তা বহুত বেছি দৃঢ়তা আছে কিছু শব্দটো নকওঁ মই বহুত বেছি দৃঢ়তা আছে আৰু সকলোতকৈ মোৰ ভাল লগা কথাটো হৈছে নিজৰ কামখিনিৰ প্ৰতি সততা আছে এই কথাকেইটাৰে জুলনে আৰু কাম কৰি যাবলৈ নিজকে খুব ভালকৈ নিজকে মানে তেওঁ কমিটমেণ্ট দিয়াৰ দৰে মোৰ লাগিছে আৰু জুলন তুমি এটা বৰ ভাল কথা ক'লা যে এইটো খুব দেখোঁ কিমানজনে আহিনো তোমাৰ চিনেমাখনৰ বিষয়ত একাষাৰ ক'লে এইটো নট অনলি ইউ বহুত সময়ত দেখা যায় যে আমি সাধাৰণ দৰ্শকেই গম পাই যাওঁ যে এই মানুহজনে এই চিনেমাখনৰ বিষয়ত একোৱেই নক'লে দেখোন ক'ব পাৰে তেওঁ চিনেমাখন চাই কমেণ্ট এটা দিলে একো তেওঁৰ ক্ষতি নহয় বৰঞ্চ তেওঁৰ স্থিতিটো অলপ ওপৰলৈহে যায় মই এইটো কথা পাওঁ বা এইটো সঁচা কথা আৰু এইটো এনেকুৱা নহয় যে নতুন পৰিচালকসকলৰ ক্ষেত্ৰতহে হয় নাই আনকি ডাঙৰ পৰিচালকৰ ক্ষেত্ৰতো মানুহৰ এইটো অকল চিনেমা ফিল্ম মেকাৰ বুলিয়ে নকওঁ আজিকালি এটা বহুত ডাঙৰ সমস্যা মই প্ৰত্যেকটো খোজতে পাওঁ নাপালে মই খুব ভাল পাই যাওঁ মানুহজনৰ লগত মিলি যায় সেইটো হৈছে ইগ'টো আগত আহে মানুহৰ সেইটো থাকিব নালাগে মোৰ মতে আৰু এতিয়া মই কওঁ মানে ঝুলন কৃষ্ণ মহন্ত নহয় তোমাৰ নামটো কি ইগ' ঝুলন কৃষ্ণ মহন্ত মানে ইগ'টো মানুহৰ আগত আহে সেইটো বেয়া কথা আৰু দ্বিতীয়তে এটা বস্তু ফিল কৰোঁ মই সেইটো হৈছে এই যে চিনেমাটোক মই ছাইড কৰি দিলোঁ আমাৰ এখন সমাজ হিচাপে আমি নিজৰ লগত যদি কাৰোবাৰ কিবা এটা অমিল হয় তেওঁক আমি নস্যাৎ কৰোঁ মানে ৰুচি নিমিলিলে মানুহজন বেয়া নহয় আজি ধৰক মই কৈছোঁ যে মোৰ চিনেমাৰ মই এনেকুৱা ধৰণৰ চিনেমা ভাল পাওঁ কিন্তু এইটো ধৰণৰ মই এইটো ড্ৰামা ফিল্ম কোনোবাই ক'ব পাৰে যে মই ফেমিলি ড্ৰামা ভাল পাওঁ ফেমিলি ড্ৰামা ভাল পালে মিউজিকেল জনৰটোক কোনোবাই একচেপ্ট নকৰাকৈ থাকিব নোৱাৰে কোনোবাই যদি কয় যে মই স্পিৰিচুৱেল চিনেমা ভাল পাওঁ তো কোনোবা এজন যদি ডাৰ্ক চিনেমা ভাল পায় তেওঁ ক'ব নোৱাৰে যে স্পিৰিচুৱেল চিনেমা বেয়া চিনেমা বা স্পিৰিচুৱেল চিনেমা ক'ব নোৱাৰে যে ডাৰ্ক চিনেমা বেয়া চিনেমা এইটো একচেপ্টেঞ্চটো অডিয়েঞ্চলৈ এৰিব লাগে কিন্তু ফিল্ম মেকাৰ টেকনিচিয়ান এওঁলোকৰ মাজত লবি হ'ব নালাগে কিন্তু এইটো মই মানে মোৰ সময়ত দেখিছিলোঁ আমাৰ কোনোবাই এইটো ক্লিপ ভুলকৈ ক'ব পাৰে ভাবিব পাৰে কিন্তু মই দেখা কথাটোহে কৈছোঁ আগতেও দেখিছিলোঁ এজন পৰিচালকে আন এজন পৰিচালকৰ ধাৰণাটোক একচেপ্ট কৰিব নোৱাৰে মোৰ সময়ত মই অলপমান চেঞ্জ দেখিছোঁ যে আজি হিমজ্যোতি তালুকদাৰ তেওঁ মোৰ সময়ৰ একে বয়সৰ আমি 10 দিনৰ ডাঙৰ মই হিমজ্যোতিতকৈ হিমজ্যোতিৰ চিনেমাত মই সহায় কৰিছোঁ হিমজ্যোতিয়ে মোৰ চিনেমাত সহায় কৰিছে এই নতুন যুৱ প্ৰজন্ম যদি একগোট হৈ নাথাকে ধ্ৰুৱজ্যোতি বৰদলৈ যদি আমি এইটো ভাল বন্ধু খঞ্জন কিশোৰ নাথ ৰীমা বা আমি একে মঞ্জুল দা আমি একে মোতকৈ 5 বছৰ 6 বছৰ ডাঙৰ সৰু একে কিন্তু আমি প্ৰায় একেটা দশকতে ডাঙৰ হৈছোঁ আমি ইজনে সিজনক ছাপোৰ্ট কৰাটো মই দেখা পাইছোঁ কিন্তু আৰু মই ভাবোঁ যে ক'ৰবাত তাৰ মাজতো আছে যি অলপ ব্যতিক্ৰমী যি ইজনে সিজনক ছাপোৰ্ট কৰিব নোখোজে নিজে এবাৰ উনুকিয়াই চাওঁ এইখিনি কথা ইজনে সিজনক ছাপোৰ্ট কৰিব লাগে এতিয়া ৰবি শৰ্মাদাৰ যিখন চিনেমা তাত মই টেকনিকেল ডিৰেক্টৰ হিচাপে মিনিমাম কিবা অকণমান কাম কৰি আছোঁ ৰুদ্ৰ মোৰ ভিনদেউৰ মোৰ বাৰ লগত যিহেতু তেখেতে এটা ধুনীয়া এটা সম্বন্ধ তেওঁলোক একেলগে থাকে অৱশ্যে ৰুদ্ৰৰ সময়ত মই প্ৰফেচনেলি নাছিলোঁ গতিকে এইখনো আচলতে একেটা পৰিয়ালৰ চিনেমা অসমীয়া ছবি জগতৰ চিনেমা গতিকে এই চিনেমাবিলাকক
কোনোবাই ভাল পাইছো বা বেয়া পাইছো ব্যক্তিগত বিশেষ থাকিব পাৰে কিন্তু হিংসাৰ দৃষ্টিৰে চাব নালাগে যদি ফিলচফি নিমিলে তেতিয়াহ'লে ঠিক আছে নিমিলিব পাৰে কিন্তু বজাৰ এখন হ'বলৈ চব ধৰণৰ চিনেমা পৰিচালকসকলে কৰিব লাগিব প্ৰযোজকসকলে কৰিব লাগিব অডিয়েন্সে কি ভাল পায় বা বেয়া পায় সেইটো অডিয়েন্সৰ হাতত থাকে আটাইতকৈ ডাঙৰ কথাটো মই দেখোঁ যে এই যিটো তুমি ইগ'ৰ কথা ক'লা ধৰি লোৱা হ'ল এক্সে এখন চিনেমা নিৰ্মাণ কৰিছে আৰু ৱাইৰ এক্সৰ লগত সম্পৰ্কটো বৰ সুবিধাজনক নহয় ৱাইয়ে চিনেমাখন নোচোৱাকৈয়ে এহাল ইচ্ছা ক'ৰবাত ছ'চিয়েল মিডিয়াতে হওক লিখিলে বা ক'ৰবাত ক'লে কোনোবা এটা আলোচনা ক'লে নাই নাই একদম ভাল চিনেমা হোৱা নাই কিবা এতিয়া সমস্যাটো হয় যে চিনেমাখন নোচোৱাকৈ তেওঁ ইমান কেনেকৈ ক'ব পাৰিলে পূৰ্ব আধাৰিত কিছু ধাৰণাৰ হিচাপতেই কৈ দিলে হয়নে নহয় সেই কামটো কিন্তু বৰ অন্যায় আৰু এটা কথা এই ধৰি লওক কোনোবা এখন চিনেমা যদি কমাৰ্চিয়েলি চলিছে কেতিয়াও ভাবি ল'ব নালাগে যে সেইখন বাহিৰৰ কোনোবা ফেষ্টিভেল এটাত চিলেক্টেড নহ'ব বা এইটো ভাবিব নালাগে যে চিনেমা এখনে যদি কমাৰ্চিয়েলি ৰিলিজ হোৱা নাই ক'ৰবাত ফেষ্টিভেল দুটামানত চিলেক্ট হৈছে আগতে এনেকুৱা আজিকালি ফেচবুকত মানুহে লিখিব পৰা হৈ গ'ল যে বহুত মানে লিখি দিয়ে এখন চিনেমা হলত মোৰ ক্ষেত্ৰত হৈছিল নদীবাথু বয় যেতিয়া এৱাৰ্ড পাইছিলে মই নাম ক'বলগীয়া নাই পুৰণা কথা এৰি দিব লাগে খুব বুলিয়ে কৈছোঁ এনেকুৱা ধৰণৰ কথা আগলৈ কণ্টিনিউ নকৰা ভাল এনেকুৱা ধৰণৰ কমেণ্ট আহি যায় যে চিনেমাখন হলত ৰিলিজ দি দেখুওৱা তো নিবিচাৰিবও পাৰোঁ মই হলত ৰিলিজ দিবলৈ সেইটো মানুহৰ ব্যক্তিগত কথা এনেকৈ ছ'চিয়েল মিডিয়াত মুকলিকৈ লিখিছে মুকলিকৈ যে আজি এৱাৰ্ড পোৱা চিনেমাবিলাক অবভিয়াছলি এখনেই চিনেমা আছিল যে ইমান ডাঙৰ বহুতকেইটা এৱাৰ্ড পাইছিল হলত ৰিলিজ দি দেখুওৱা মোক যদি সিমানখিনি বাজেট দিয়ে এতিয়াও মই সেই মানুহজনক ক'ম আপুনি মোক 15 লাখ টকা দিয়ক মই নদীমাথু বয় এতিয়াও হলত ৰিলিজ কৰি দেখুৱাব পাৰোঁ আৰু মানুহে ভাল পাব সেই কথাটোহে ক্ষেত্ৰত কৈছোঁ 10 বছৰ পাৰ হোৱাৰ পিছতো মোৰ সেই কনফিডেঞ্চটো এইকাৰণে আছে কাৰণ মই যিখিনি বিষয় বাছি ল'ব বিচাৰোঁ আৰু মই মানুহৰ যিখিনিৰ লগত আড্ডা ফিল্ম ফেষ্টিভেলৰ মানুহৰ কথা ক'ম IITত মই ইণ্টাৰ্ণশ্বিপ কৰাৰ সময়ত মোৰ টিচাৰসকলৰ কথা ক'ম মৃগাংক মধুকল্যৰ কথা ক'ম মই তেওঁলোকৰ পৰা সেইখিনি কথা শিকিছোঁ যে চিনেমা বোলা বস্তুটো এটা সময় আৰু এখন ঠাই ভালকৈ যদি ধৰি ৰাখিব পাৰে চিনেমাখন বহুদিনলৈকে চলে মই সেই কথাটো অনুমান কৰিয়ে কৈছোঁ যে মই উমানন্দ মাজুলী অসমৰ পৰম্পৰা সুন্দৰপুৰ কেওছ নদীমাথু বয় এইবিলাক তাৰ মাজতে ঘূৰি ফুৰিছে আৰু এই চৰিত্ৰবোৰ আমাৰ মাজতে ঘূৰি ফুৰা চৰিত্ৰ গতিকে মই ভাবোঁ যে অকণ বাজেট লাগে আৰু কোনেও এইটো কথা কৈ এইটো অহংকাৰ কৰিব নালাগে যে মই আজি মাংস ভাত খালোঁ কাৰণে কালিলৈ মই কিন্তু পইতা ভাতো খাব লাগিব পাৰে গতিকে এদিনতে ডাঙৰ হোৱাতকৈ ৰথৰ চকুৰিৰ নিচিনা নহয় জীৱনটো আজি ইয়াত আছে কোনোবা এটা দিনত ইয়ালৈ আহিব আজি মোৰ এখন চিনেমাত নচলিব পাৰে কালিলৈ চলিব পাৰে আকৌ পিছৰখন নচলিব পাৰে সেইকাৰণে বেছিকটো যদি মানুহৰ চিম্পল হয় ফিল্ম মেকিংটো এটা প্ৰফেশ্যনহে আমি ফিল্ম মেকাৰ এজনক বা সংগীতজ্ঞ এজনক যিমান মৰ্যাদা দিওঁ খেতিয়ক এজনক নিদিওঁ কিন্তু তেওঁৰ পৰাইতো আমি আমাৰ এটা তেখেতৰ সাংঘাতিক এটা কণ্ট্ৰিবিউশ্যন দি থাকে সমাজত মূল আহাৰ খাদ্য বাসস্থান এইবিলাকক পাহৰি আমি নেক্সট লেভেলত আমি গুৰুত্ব দিওঁ কিন্তু সেই কথাটো কেতিয়া ধুনীয়া হ'ব যেতিয়া ধুনীয়া হ'ব আমি সমাজলৈ তেনেকুৱা এটা ফিডবেক কৰা কাম এটা আমি সমাজক দিব পৰা কিবা এটা আমি ইন ৰিটাৰ্ণ দিব লাগিব আৰু সেইটোৱে আজি সেইখিনি কথা পাহৰি যাওঁ এইবিলাকতো প্ৰফেশ্যনৰ কথা তাৰ বাহিৰে মই আজি বোলে মাংস ভাত খাইছোঁ কাইলৈ মই পইতা ভাতো খাব লাগিব পাৰে কিন্তু সেইকাৰণে কৈছোঁ যে প্ৰফেশ্যনটো বাদ দি প্ৰথম ভাল মানুহ হ'ব লাগিব তাৰপিছত কোনে কি প্ৰফেশ্যন লৈছোঁতো বহুত পিছৰ কথা হয় সেইখিনিয়ে মই ভাবোঁ গতিকে ফিল্ম মেকাৰ এজন প্ৰথমতে ভাল মানুহ হওক তাৰপিছত নিজে নিজে ভাল চিনেমা হৈ থাকিব খুব ভালকৈ ক'লা কথাখিনি এইখিনি সকলোৰে কাৰণে বৰ দৰকাৰী কথা আৰু যিসকলে ঝুলন কৃষ্ণ মহন্তৰ চৰাই চাপৰি ফিল্ম মেকিঙৰ বিষয়ে শিকিবলৈ আহিব তেওঁলোকক এই ভেলুজবিলাকে শিকোৱা হ'ব যেন মোৰ লাগিছে মোৰ বহুত ভাল লাগিলে এইখিনি কথা কিন্তু মোৰ এটা প্ৰশ্ন আছিলে সুন্দৰপুৰ কেওছক লৈ এই প্ৰশ্নটো মই তোমাক আগতে ঠিক অকণমানকৈ পাতিছিলোঁ কিন্তু আজি ভাবিছোঁ মুকলিকৈ সুধি দিওঁ সোধোনে কওক না মানে তোমাৰ চিনেমাখনৰ যিটো কনচেপ্ট আছিলে যে সত্ৰৰ মাটি বেদখল কৰা এনেকুৱা ধৰণৰ ইছ্যু এটা তুমি অত্যন্ত চেঞ্চিটিভ ইছ্যু এটা আনিছিলা আৰু এটা পৰ্যায়ত মই তোমাক কেমেৰাৰ কামৰ কথা কৈছিলোঁ মনত আছেনে যে সেইখিনি সময়ত দৃশ্যটোত তুমি লাহে লাহে কেমেৰাটো এনেকুৱা কৰি দিলা যে কাকো আমি দেখা নাই হুলস্থুল এখন হৈ আছে আমি কাকো দেখা নাই বা সেই বিষয়টোক লৈ আৰু বহুত হয়তো কিবা কৰিব পৰা সুযোগটো আছিলে যদি সেই পইণ্টটোতে তুমি আৰু অলপ হুলস্থুলীয়া কিবা এটা কৰি দিলাহেঁতেন মানে এইটো মই একদম হেৰিকৈ কৈছোঁ দেই চিনেমাখন হয়তো আকৌ বেলেগ এটা দিশত গুচি গ'লহেঁতেন দুটা কথা এটা ঝুলন কৃষ্ণ মহন্তই ভয় খালে নে
দ্বিতীয় কথাটো হৈছে যে ঝুলন কৃষ্ণ মহন্তৰ গোটেই কামত যাতে এইটো এটা মানে নেগেটিভ ইম্পেক্ট একো নপৰক সেইভাৱে তুমি তাতে ৰৈ দিলা নেকি মোৰ চিনেমাৰ আণ্ডাৰষ্টেণ্ডিঙত মই পক্ষপাতিত্ব কৰিব খোজা নাছিলোঁ মই কোনোবা এযোৰ কাপোৰক লৈ বা এখন লুঙি বা এটা টুপিক লৈ মই আজি এটা জাতি দেখুৱাব খোজা নাছিলোঁ যিটো সীমা কাষৰ কোনোবা দেশে উলংঘা কৰি এখিনিলৈকে পাইছেহি গতিকে মই এটা সীমাত ৰৈ দিছিলোঁ এইটো এটা মোৰ ফিল্ম মেকিঙৰ এটা ষ্টাইল হিচাপে আৰু এটা ভাইলেন্স মই লৈ যাব পাৰোঁ মই সাংঘাতিক ভাইলেন্স লৈ যাব পাৰোঁ ধুনীয়া স্কোপ আছিলে ধুনীয়া স্কোপ শব্দটোৱে ব্যৱহাৰ কৰিছোঁ আপুনি কৈছে যেটো আৰু মোক আনকি এইবিলাক যেতিয়া প্ৰি প্ৰডাকশ্যনত বহিছোঁ মোক এছিষ্ট কৰা ল'ৰা এজনো খুব বাৰেপতি কৈছিল যে আপুনি আৰু অলপ সোমাওক মানে চাই থাকোঁতে ভয় লাগিছিল মোৰ এতিয়া কিবা এটা হ'ব নেকি কাৰণ অকণমান দিগদাৰ লাগি যায় নহয়নে হয় এতিয়া মই সেইখিনি সময়ত যদি কোনোবা কেমেৰাৰ লেংগুৱেজত যদি কোনোবাই চায় ছাবজেক্টিভ আৰু অবজেক্টিভ শ্বট থাকে সেইটো মই ডিৰেক্টৰিয়েল পইণ্ট অফ ভিউত এজন ডিৰেক্টৰ যেতিয়া মুভ কৰিছে কেমেৰাটো লৈ মই শ্বটটো এনেকৈ লৈছোঁ আনকি আছে সেইটো ট্ৰেইলাৰটোতো এনেকৈ জেগাত লৈ গৈছে সেইফালে বাংলাদেশী বুলি যদি মই কওঁ তেতিয়াহ'লে তেওঁলোকৰ ঘৰ আছে এইফালে কেৰেক্টাৰকেইটা তাত যুদ্ধ কৰিবলৈ গুচি গৈছে কিন্তু মোৰ কেমেৰাটো ৰৈ গৈছে বিকজ আমি অসমীয়া জাতি তাতেই ৰৈ আছোঁ আমি অসমীয়া জাতি তালৈ ভিতৰলৈ সোমোৱাই নাই সেইকাৰণে মই কেমেৰাটো তাতে লৈ ৰখাই থৈছোঁ তাৰপিছত যদি মই সোমাই যাওঁ তেতিয়াহ'লে মোক বহুত ৰিচাৰ্চ লাগিব বহুত পলিটিকেল এজেণ্ডা চলিব তাৰ পিছফালে আৰু দ্বিতীয়তে যদি মোক কোনোবা আজিও কৈছোঁ যদি কোনোবা প্ৰডিউচাৰ আগবাঢ়ি আহে কাৰোবাৰ যদি সদিচ্ছা আছে যে মই সোমাই যাম কিহৰ কাৰণে বাংলাদেশৰ মানুহ আহি ইয়াত পলিটিকেল হওক নন পলিটিকেল হওক কিবা সামাজিক হওক কিবা হওক সত্ৰৰ মাটিত সোমাইছেহি কিন্তু সত্ৰৰ মাটিত তেওঁলোক সোমোৱাটোতো হয় হয় একদম শুদ্ধ কথা আজি এটা 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 ফিলচফি ক্লাছ থাকে সত্ৰীয়া মানুহক যিটো আপুনি চিনেমাখন চালেও গম পাব সত্ৰীয়া মানুহক মোকো সদায় শিকাই আহিছে যে ভাইলেন্স নাযাবি নন ভাইলেন্স আমাৰ হেৰি তো আজিৰ পৰিস্থিতিত ভাইলেন্স নোহোৱাকৈ নহয় কাৰ কাৰণে এতিয়া সত্ৰৰ মানুহ যাব পুলিচ প্ৰশাসন যাব নে ইণ্ডিয়ান আৰ্মি যাব সেইখিনি ডিচাইডেড হৈছেনে এনেকৈ কয় যে সত্ৰৰ মানুহ বেদখল হৈ আছে সত্ৰৰ মানুহে কিয় আপত্তি নকৰে অবভিয়াছলি কিহৰ কাৰণে আপত্তি নকৰে কিন্তু তেওঁলোকৰ ষ্ট্ৰাকচাৰে তেনেকুৱা তেওঁলোকক বুট মুগু খাই খাই তেওঁলোকে কি কৰিব যাব আজি সেই চৰিত্ৰটো যে আজি যে ল'ৰাটো সোমাই গ'ল কাজিয়া কৰিবলৈ সেই ল'ৰাকেইটা কোনকেইটা যিকেইটা ল'ৰাই কিন্তু জিমত যায় যিকেইটা ল'ৰাই মানে হাবিৰ মাজত জিম এটা তৈয়াৰ কৰি ল'ৰাকেইটা আমাৰ মানে হৈ যায় কি চিনেমাখন ভাল লাগিল আমুক লাগিল তামুক লাগিল সীমা হৈ যায় তাতে সেই কিন্তু ফিল্মবিলাকৰ এপ্ৰিচিয়েশ্যনবিলাক আজি আপুনি যে মোক মাতিলে কেতিয়াবা যদি কোনোবাই মাতি পেলাই এইখন চিনেমাখন চালোঁ এই চিনেমাখনক এজন পৰিচালকে কেনেকৈ ভাবিছিলেনো তেনেকুৱা ডিছকাশ্যন হ'লে আগ্ৰহী মানুহ বহুত বাঢ়িব মই কিন্তু তেনেকুৱাকৈ মই ইমান নাজানো বাট মোৰ প্ৰশ্নকেইটা সেইকাৰণে তোমাক সুধি আছোঁ এনেকুৱা ধৰণেৰে যাতে চিনেমাখনৰ ভিতৰত যে এই কথাখিনি মই জানো তুমি কি কাৰণে আমি বহুত সময় দীঘলীয়াকৈ পাতিছোঁ মই কিয় সুধিছোঁ চিনেমাখন চোৱাসকলেও যাতে এই এংগলটো বুজি পায় হয়নে হয় হয় কিন্তু মই এতিয়াও বিচাৰোঁ যদি তাৰ ভিতৰলৈ সোমাব লাগে মোৰ মতে পৰিচালক এজনে তাৰ ভিতৰলৈ সাংঘাতিক এগ্ৰেছিভ হৈ আহি পেলাই তুমি এটা পৰ্যায়ে ৰৈ দিলোঁ সেই প্ৰশ্নটোৱে মই তোমাক মই সুধিছিলোঁ আচলতে ৰৈছোঁ সেইটো কাৰণে মই স্পষ্টকৈ কৈছোঁ কোনোবাই কৈছে তুমি ডিপ্ল'মেটিকেলি খেলিছা আনকি মই এইখন চিনেমা চাবলৈ সেইখিনি সময়ত যিবিলাক মিনিষ্টাৰ আছিলে আমাৰ আছে মুখ্যমন্ত্ৰীকে প্ৰমুখ্য কৰি সকলোকে মই বিচাৰিছিলোঁ মই প্ৰেছ মিডিয়াটো কৈছিলোঁ যে চিনেমাখন চাবলৈ আহক মই তেওঁলোকৰ অফিচিয়েলি লেটাৰো পঠাইছিলোঁ তেওঁলোক বেলেগ কামত ব্যস্ত কাৰণে চাগে সুন্দৰপুৰ কেওচক চাবলৈ অহা নাই বা তেওঁলোকৰ ইমান সমাজখনৰ প্ৰতি ইমান বেলেগ বেলেগ কাম থাকে তো তাৰ মাজত চিনেমা চাবলৈ হয়তো তেওঁলোকে প্ৰয়োজন বুলি ভাবা নাছিলে সেইখন চিনেমা কিন্তু মই এতিয়াও ভাবোঁ যদি কোনোবাই বিচাৰে সুন্দৰপুৰ কেওচখন চাব লাগে কাৰণ এই অকল গণমাধ্যম বুলি ভাবে অকল নিউজৰ বস্তুখিনিকেই চায় কাৰণ নিউজ এটা পটককৈ কৰে আৰু ভিউৱাৰশ্বিপৰ কাৰণে ভাবে কৰে মই কিন্তু এইখন চিনেমাটো অকল ভিউৱাৰশ্বিপ ভাবি কোৱা নাই গতিকে ক'ৰবাত নহয় ক'ৰবাত চাগে মই বেছি সমীচীনভাৱে কামটো কৰিব পাৰিছোঁ মই অডিয়েঞ্চে পপুলাৰ কৰিম বুলি ক'লে মই ইয়াত ভিতৰত সোমাব পাৰিলোঁ হয় মোক হয়তো অলপমান বাজেট লাগিল হয় আৰু অলপমান মোৰ শ্বুটিঙৰ স্ক্ৰিপ্টটো মই বেলেগ কৰিলোঁ হয় কিন্তু এইখন চিনেমাই মই কমাৰ্চিয়েল কৰিব পাৰোঁ কমাৰ্চিয়েলি প্ৰডিউচাৰক পইচা ঘূৰাই দিব পৰা পৰ্যায়ৰ কৰিব পাৰোঁ সেই ষ্টৰিটোৰ প্ৰেজেণ্টেশ্যনটো কিন্তু বেলেগ হ'ব তো সেইটো ক্ষেত্ৰত কৰিব বিচাৰানে তুমি বিচাৰোঁ
মানে কোনোবাখিনিত তোমাৰ গোটেই কথাখিনিৰ পৰা মই এটা কথা বুজিছোঁ এই বিষয়টোত কোনোবাখিনিত বাজেটে তোমাক বাধা দিলে কাৰণ চাওক মই 10 বছৰ আগতে মোৰ আইৰ পৰিচালনাৰে কৰা চিনেমাখনৰ পিছত গায়ত্ৰী হাজৰিকা বাই যেতিয়া মোক ক'লে যে আৰু এখন চিনেমা কৰিম আৰু তেওঁলোক তিনিজন পৰিচালকৰ কাৰণে প্ৰথম চিনেমা তেওঁলোকে বহুত বেছি পইচা খৰচ কৰিব খোজা নাই ইভেন ময়ো কোৱা নাই যে এই ছাবজেক্ট কাৰণ মোৰ এটা ৰিস্ক ফেক্টৰ আছে তেওঁলোকে যেহেতু কোৱা নাই যে এখন চিনেমাৰ পইচা ঘূৰাই দিব লাগিব সেইকাৰণে মোৰ ৰিস্ক ফেক্টৰটো নাছিলে কিন্তু কোনোবা এজন প্ৰডিউচাৰে যদি মোক আহি কয় যে মই ঝুলন এখন চিনেমা কৰিব খুজিছোঁ এখন চিনেমা কমাৰ্চিয়েলি কৰিব খুজিছোঁ আৰু এখন চিনেমা লৈ পেলাই মই বিচাৰোঁ যে অলপমান পইচা ঘূৰি আহক তেতিয়াহ'লে কিন্তু মই তেওঁৰ লগত থিয় দিম আৰু মই সমানে যুদ্ধ কৰিম বুজি পাইছেনে গতিকে মই কৃতজ্ঞ মোৰ প্ৰযোজকসকলৰ প্ৰতি কাৰণ তেওঁলোকে মোক 10 বছৰ পিছত প্ৰযোজনা কৰিছে 10 বছৰ মোৰ এটা ডাঙৰ গেপ মই আনৰ চিনেমাত এডিটিং কৰিছোঁ আনৰ চিনেমাত স্ক্ৰিপ্ট লিখিছোঁ আনৰ চিনেমাত মই অভিনয় কৰিছোঁ সকলো কৰিছোঁ কিন্তু চিনেমাখন পৰিচালনাৰ দায়িত্ব যিহেতু মোক এই তিনিগৰাকী পৰিচালকে দিলে গতিকে তেওঁলোকৰ লিমিটেশ্যন তেওঁলোকে সেইদিনাখন ভাবা লিমিটেশ্যন আৰু তেওঁলোকে যিহেতু ভাবিছিলে যে চিনেমাখন মোক বহুত বেছি এনেকুৱা ধৰণে ভাবা নাই মই অকণমান দুই এটা ভাল মানুহে ভাল পালেই হ'ল ছাবজেক্টটো এনেকৈ লৈ যোৱা এইখিনি আমাৰ পৰিসীমা সকলোৰে বাজেট থাকে প্ৰত্যেকখন ঘৰ চলাৰ বাজেট থাকে সেইখিনিক মই সন্মান জনাই এইখন চিনেমা কৰিছিলোঁ অ'কে আচলতে বহুত কথা পাতিবলৈ থাকিয়ে গ'ল আমি বহুত দেৰি কথা পাতিলোঁ কিন্তু মোৰ এনেকুৱা লাগিছে তোমাৰ কথাখিনি বা মই প্ৰথমতে দৰ্শকক কৈছিলোঁ যে এটা প্ৰজন্মক প্ৰতিনিধিত্ব কৰিছে তেওঁৰ কথাখিনিয়ে আৰু এই কথাখিনিয়ে বহুতকেইটা প্ৰশ্নৰ কিন্তু দিছে বহুতকেইটা প্ৰশ্ন আমালৈ আগবঢ়াই দিছে দৰ্শকলৈ আগবঢ়াই দিছে চিনেমাৰ সৈতে জড়িত ব্যক্তিলৈ আগবঢ়াই দিছে প্ৰশ্নৰ উত্তৰসমূহ বিচৰাৰ দায়িত্বটো আমাৰ প্ৰত্যেকৰে দৰ্শকৰ ভূমিকা যেনেকৈ থাকে যেনেকৈ প্ৰযোজকৰ থাকে পৰিচালকৰ থাকে অভিনেতা অভিনেত্ৰী থাকে আমাৰ গোটেই এইটো এটা হৈছে এটা চেইনৰ দৰে এইটো সিটোৰ লগত কানেক্টেড গতিকে আমাৰ সকলোৰে দায়িত্ব আছে ঝুলন ভৱিষ্যত কামলৈ তোমাৰ শুভেচ্ছা থাকিল কিবা নতুন পৰিকল্পনা কৰিছা নেকি পৰিকল্পনাটো ঢেৰ পৰিকল্পনা আছে আমাৰ মই লিখি থাকোঁ মোটামুটি মোৰ 4খনমান চিনেমা আৰু ড্ৰাফ্ট মই অলৰেডি ৰেজিষ্টাৰ কৰিছোঁ আৰু প্ৰত্যেকটো বিষয়ে প্ৰত্যেকতকৈ বেলেগ ক'ৰবাত যদি এনেকুৱা আছে যে ছায়েন্স ফিকশ্যন আছে ক'ৰবাত মোৰ আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ লৈ আছে ক'ৰবাত এটা মাৰ্ডাৰ মিষ্ট্ৰি আছে চিলড্ৰেন চিনেমা আছে তো মই বিভিন্ন ধৰণৰ কামখিনি যাতে মোৰ চিনেমাখনতো আছে বা গীতাটো কৈ থৈছিলে কাম কৰি যোৱা কিংকৰ সময়ৰ মানে লোৱা ফল আশা নকৰিবা তুমি হয়তো বাবাতকৈ ভাল ফল পাব পাৰা নাপাব পাৰা তো মই কৰ্মখিনি কৰি গৈ আছোঁ খালি এই ক্ষেত্ৰত মই পৰিচালক এজনৰ যিহেতু মই ইণ্ডিপেণ্ডেণ্ট চিনেমা পৰিচালনাৰ পৰা আহিছোঁ মই এইটো কথা ভাবোঁ যে পৰিচালক এজনে প্ৰযোজক সৃষ্টি কৰিব লগা হয় আমাৰ অসমত পৰিচালক এজনে দৰ্শক সৃষ্টি কৰিব লগা হয় আমাৰ অসমত গতিকে সেই দায়িত্ব যদি মই লওঁ তেতিয়াহ'লে মই ভাবোঁ যে প্ৰযোজকসকলে এইটো ভাবি ল'ব নালাগে যে মই ঢেৰ পইচা খটুৱাই দিলে মোৰ চিনেমাখন ভাল হ'ব বা মোৰ খুব কম পইচা লগালে চিনেমাখন ভাল নহ'ব সেইটো ভুল পৰিসীমাটো চাই গল্পটো চাই তেওঁ কিমান কৰিব পাৰে প্ৰযোজকৰ পৰিচালকে একেলগে বহি এলাইনমেণ্টত আহিবই লাগিব গোটেই কথাবিলাক সম্পূৰ্ণভাৱে দুইজনৰ মাজত তেওঁলোকে এটা ডিছকাশ্যন কৰি আণ্ডাৰষ্টেণ্ডিং কৰি তেওঁলোকে আগবঢ়া ভাল আৰু সেইটো হৈ পেলাই এটা ইমানখিনি বাজেট আছে ইমানৰ ভিতৰতে শেষ কৰা বা প্ৰযোজকেও ক'ব লাগিব যে ইমানখিনিত এখন চিনেমা নহ'ব ইমানখিনিতকৈ বেছি লাগিব গতিকে মই নিজে প্ৰযোজক হিচাপেও সেইখিনি আমি ষ্ট্ৰাগল কৰোঁ পৰিচালকসকলৰ লগত প্ৰযোজকসকলৰ লগত কাম কৰোঁতে আমি একেলগে বহি পেলাই আমি এটা সময় কটাই এইখিনি ধৰণে কাম কৰিব লাগে আৰু দৰ্শকক মোৰ এটা বিনম্ৰ অনুৰোধ দৰ্শক এইটো বিনম্ৰ অনুৰোধ যে দৰ্শকে ভাল কণ্টেণ্ট বিচাৰি ফুৰে মই জানো সেই ভাল কণ্টেণ্টটো অসমীয়া ভাষাত হ'ব পাৰে গতিকে নিজৰ ল'ৰা ছোৱালীক অসমীয়া ভাষাটো কোৱাব লাগে আৰু জুবিন দাক আকৌ এবাৰ ধন্যবাদ এইফালৰ পৰা কাৰণ জুবিন দাৰ গান শুনি বহুতে আকৌ অসমীয়া কিছুমান গানবিলাক জুবিন দাৰ কণ্ঠৰে শুনিছে হয়তো হীৰেণ ভট্টাচাৰ্যই লিখি থোৱা গান দেই গতিকে মই এইটো কথা কৈছোঁ ভাষা এটাৰ ক্ষেত্ৰত চলিবলৈ অসমীয়া চিনেমা অকল অসমত শ্বুটিং কৰিলেই নহয় অসমখন ৰিপ্ৰেজেণ্ট কৰিব পাৰিব লাগিব আৰু গতিকে তাত যদি মই অকল ভাবোঁ যে বিভিন্ন ক'ৰবাৰ স্পেনিছ চিনেমাখনৰ পৰা ইনস্পায়াৰ্ড হৈ অসমৰ লগত কোনো ধাৰণা নোহোৱা চিনেমা এখন অকল অসমীয়াত কৰি দিলে অসমীয়া চিনেমা হ'ব তেনেকুৱা কথা নহয় গতিকে আমি অসমীয়া জাতিটো ভাল পাওঁ যেতিয়া আমি নিজৰ ল'ৰা ছোৱালীক নিজৰ মাজত অসমীয়া ভাষাটো জীয়াই ৰাখোঁ ইংৰাজী হিন্দী এইবোৰতো শিকিমেই কাৰণ জ্ঞান লাভৰ কাৰণে বেলেগ ভাষা শিকিব লাগিব কিন্তু অসমীয়াৰ মাধুৰ্যতা ধুনীয়া অসমীয়া এমুঠি এপাহি এজাক ইমান ধুনীয়া ধুনীয়া শব্দ আছে সেইবোৰ পাহৰি নাযাওঁ আই দেউতা পিতা খুৰী দেউ এইবিলাক শব্দ আংগল আণ্টি হৈ শেষ হৈ নাযাওঁ গতিকে তেতিয়া এইবিলাক অসমীয়া ফিল এটা থকা অসমীয়া ভাষাৰ পৰা হওক
গতিকে দৰ্শকক মোৰ সেইটো বিনম্ৰ অনুৰোধ যে অসমীয়া চিনেমা চাওক অসমীয়া ভাষাৰ চিনেমাৰ লগতে অসমৰ চিনেমা মানে তাত হয়তো বড়ো ৰাভা কছাৰী চিনেমা এখন অসমীয়া চিনেমা সেইবিলাকো চাওক প্ৰমোট কৰক আৰু ভাল লাগিলে ভাল বুলি কওক আৰু যদি আপুনি ভাবিছে যে চিনেমাখন আপোনাৰ ধৰণৰ নহয় তেতিয়াহ'লে এবাৰ কথা পাতি লওক যে আপোনাৰ ধৰণৰ নহ'লেই চিনেমাখন বেয়া চিনেমা নেকি কেজনী নহ'বও পাৰে কিন্তু চিনেমাক বাধা নিদিব আৰু অলপ হললৈ যাওক অকণমান ফিল্ম ফেষ্টিভেলবিলাকতো চাওক বাহিৰৰ চিনেমাও চাওক আমাৰ ৰুচিবোধ যদি ভাল হয় দৰ্শক মই নিজকে দৰ্শক বুলি কওঁ আমাৰ যদি ৰুচিবোধ ভাল হয় তেতিয়াবা ভাল চিনেমা ফিল্ম মেকাৰবিলাকে ভাল ভাল ৰুচিবোধৰ চিনেমা কৰিব নহ'লে আমাৰ যদি চিনেমাৰ ৰুচিবোধ ঠিকেই নাথাকে তেতিয়াহ'লে দুৰ্বল হৈ যাব চিনেমা গোটেই জগতখন এটা লাষ্ট কুৱেশ্যন চিনেমাখনৰ নিৰ্মাণৰ পিছতে দেখা যায় যে ৰিলিজৰ আগে প্ৰমোশ্যনেল যিবিলাক কাম হৈ থাকে প্ৰমোশ্যনটো অত্যন্ত জৰুৰী নহয় জানো এতিয়া প্ৰমোশ্যনৰ ক্ষেত্ৰত এই যে কলেজবিলাকত যায় এই ক্ষেত্ৰত তোমাৰ স্থিতিটো কেনেকুৱা ধৰণৰ কলেজত যায় এইটো মই ভাবোঁ প্ৰত্যেকখন চিনেমাৰে মানে প্ৰমোশ্যনটো বেলেগ হ'ব লাগে এটা ফৰ্মুলাত চলাটো নহয় কাৰণ এই কলেজত যোৱা ধাৰণাটো আৰম্ভ হৈছিলে মই যদি ভুল কৰা নাই আমাৰ যতীনদাৰ চিনেমাৰ প্ৰথমখনৰ পৰা আৰু যতীন দা যেতিয়া এখন কলেজলৈ যায় তেতিয়াহ'লে মানুহে যতীনদাক চাবলৈ বা ৰবিদাও যদি যায় চাবলৈ মানুহে ভিৰ কৰিব তেতিয়া চিনেমাখনৰ প্ৰমোশ্যন হৈ যায় কিন্তু মই ঝুলন কৃষ্ণ মহন্তই গৈ পেলাই যদি চিনেমাখন কলেজৰ ল'ৰা ছোৱালীৰ কাৰণে প্ৰয়োজনীয় ছাবজেক্টৰ নহয় মোৰ মই ভাবোঁ যে পঢ়াশালীৰ কথাখিনি ডিষ্টাৰ্ব নকৰাকৈ কৰিব পাৰিব লাগে আৰু যদি তেনেকুৱা ছাবজেক্টৰ নহয় মোৰ মতে কলেজৰ শৈক্ষিক পৰিৱেশটো বিনষ্ট কৰি চিনেমাখন প্ৰমোশ্যন নকৰিলেও হয় তোমাৰ কাৰণে প্ৰমোশ্যনৰ কনচেপ্টটো কি কেনেকৈ প্ৰমোট কৰিবা ছাবজেক্টটো যিটো হয় সেই ধৰণে মোৰ মতে প্ৰমোশ্যন হ'ব লাগে যদি মই এখন হলত ব্লকবাষ্টাৰ চিনেমাখনৰ টাৰ্গেট লৈ কাম কৰোঁ তেতিয়াহ'লে চিনেমাখন যদি উইমেন ৰিলেটেড হয় মহিলাসকলক তেতিয়াহ'লে মোৰ দৰ্শক কোন মহিলাসকল প্ৰথম মই কৰিব লাগিব যে মহিলাসকল যাতে ঘৰৰ সেই হাজবেণ্ডৰ লগত গৈ চিনেমাখন চায় মোৰ যদি শিশু হয় মই এনেকুৱা ধৰণৰ ষ্ট্ৰেটেজি কৰিব লাগিব প্ৰমোশ্যনৰ ক্ষেত্ৰত যে শিশুসকলক চিনেমাখন দেখুওৱাৰ ব্যৱস্থা কৰোঁ কোনোবা যদি বোলে বৃদ্ধসকলক লৈ কৰা চিনেমা হয় তেতিয়াহ'লে মই টাৰ্গেট ল'বই লাগিব যে বৃদ্ধসকলে সেইখন চিনেমাক চাই পেলাই পজিটিভ হৈ ওলাই আহক গতিকে বৃদ্ধাশ্ৰমত থকা মানুহখিনি হললৈ যাওক গতিকে প্ৰত্যেকখন চিনেমাৰে বহুতখিনি কথা আছে কিন্তু মই যদি তোমাক সোধোঁ তুমি যদি উত্তৰ দিবলৈ অসুবিধা নোপোৱা শেহতীয়াকৈ অসমীয়া চিনেমাত প্ৰমোশ্যনৰ ক্ষেত্ৰত বিভিন্নজনে বিভিন্ন কৌশল লৈছে তোমাৰ আটাইতকৈ কোনখন চিনেমাৰ কৌশল ভাল লাগিছে ভাইমন দাৰ ৰিচেণ্টলি ভাইমন দা আৰু হেৰিৰ বিদুৰ ভাই প্ৰমোশ্যনৰ মানে যিটো ষ্টাইল মই এইকাৰণে ভাল পাইছোঁ কাৰণ তেওঁলোকে নিজৰ ছাবজেক্টটোতে থাকি কৰিছে আৰু ছ'চিয়েল মিডিয়াক ব্যৱহাৰ কৰিছে ভালকৈ বহুত ডাঙৰ হোৰ্ডিঙত খৰচ কৰিলে কেতিয়াবা কি হয় মানুহে ট্ৰেফিকতো দেখাও নাপায় প্ৰযোজকসকলকহে ক'বলগীয়া কথা সেইটো কাৰণ তাতে খৰচ নকৰাকৈ যদি ছ'চিয়েল মিডিয়াত আৰু প্ৰথমটো কণ্টেণ্টটো ভাল হ'বই লাগিব গতিকে কণ্টেণ্টটো ভাল হ'লেহে মানুহে অলপমান অনুমান এটা কৰে কিন্তু এই দুখন চিনেমাৰ প্ৰমোশ্যন ভাল হৈছে যেন মোৰ এতিয়া লাগে যিকেইখন মানে সফলো হৈছে বাৰু তেওঁলোকৰ ভাইমন দাই বা বিদুৰ ভাই কথাটোতো এইকাৰণে কৈছোঁ মোৰ এটা চকুত পৰিছে জুবিনদাৰ কেৰেক্টাৰটো কিন্তু সন্মুখলৈ অনা নাছিলে কাৰণ মানুহৰ কিবা এটা বস্তু থৈ দিছে যিটো মানে চিনেমা হললৈ গৈ পাব আৰু সেইখিনি ভাইৰেল যে হৈছে ব্লগ কৰিব কেইটা ব্লগ কৰিব কিন্তু তেওঁলোকেও জানে গোটেইখিনি ব্লগ নহয় গতিকে তাৰ মাজতেতো প্ৰমোশ্যন হৈছে গতিকে চবতকৈ ধুনীয়া বস্তুটো যদি থৈ দিছে মোৰ মতে ভাইমন দাৰ পৰা আমি শিকিব লাগে আৰু সুব্ৰতৰ কামখিনিও ভাল তাৰ প্ৰমোশ্যন যিটো তেওঁলোকে টিম লৈ পেলাই গাঁৱে গাঁৱে গৈ পেলাই গাঁৱৰ ভিতৰত গৈ পেলাই মানুহে হললৈ কেনেকৈ সাধাৰণ মানুহ এগৰাকী কাষলৈও গৈছে সেইটোৱে তেনেকুৱা কথাবিলাক আৰু সঁচাকৈ ভাইমন দা এটা আশাবাদ অসমীয়া চিনেমাৰ কাৰণে এক ধৰণৰ আশাবাদ এজন মানুহক লৈ কাৰণ চোৱা চিনেমাখনত বহুত এটা প্ৰত্যাহ্বান এইটোৱে আছিল যে চিনেমাৰ বিষয়ে ইমান নজনা মুনীন বৰুৱাদেৱৰ বিষয়ে নজনা মানুহৰ কাৰণে এইখন চিনেমা চাবলৈ এটা কথা তাতে মই কওঁ এইটো কাৰণে মই কৈছোঁ প্ৰমোশ্যনেল কথা ওলাইছে কাৰণে অকল যদি ভাইমন দাকেই ৰাখি থ'লে হয় কিন্তু ভাইমন দাৰ আনুষাংগিক কথা তাতো প্ৰত্যেকটো কামৰে মানে দুইটা চাইড ওলাব তাতো সমালোচকে সমালোচনা কৰিব পাৰিব মোৰ তাত বাধা নাই সুন্দৰবোৰ কেওচো কৰিব লাগে কৰক সমালোচনাটো তো পাৰ্ট অফ দ্য ফিল্ম মেকিং আৰু সমালোচনাই মানুহক শিকায় আৰু প্ৰত্যেকটো যে শুনিবই লাগিব প্ৰত্যেকটো যে অমান্য কৰিব লাগিব এটা কথা শুদ্ধ নহয় গতিকে পৰিচালকে নিজৰ হেৰিটো কাৰণ ব্ৰেইন থকা মানুহেতো ইমান ভাল কাম এটা কৰিব আহে গতিকে ইগ'টো বাদ দি শুনি ল'লে তেওঁলোকৰো কাম আহিব কিন্তু মই সেইকাৰণে ক্ষেত্ৰতে কৈছোঁ ভাইমন দাৰ ক্ষেত্ৰত সফলতা হোৱাৰ আৰু এটা কাৰণ হৈছে
এই সকলোৱে একেলগে ভাইমন দাখন চাবলৈ আহিছে পিছৰ ফাললৈ ছেকেণ্ড হাফটোত অকণমান তাতে আৰু অসমীয়া মানুহে অভাৰঅল এটা কথা কওঁ অসমীয়া চিনেমা মানুহে বৰ ড্ৰামা ভাল পায় মানে আপুনি যদি নিউজ চেনেলবিলাক চালেও গম পাওঁ আমাৰ ড্ৰামা টাইপ অকল নিউজ টাইপ নহয় আমাৰ সকলো বস্তুতে সংঘাত ড্ৰামা এই বস্তুটো ভাল পায় আমি অসমত মই সেইকাৰণে কৈছোঁ ছেফ জনৰ টাইপ হৈ আছে ড্ৰামাটো ফেমিলি ড্ৰামা হওক ছ'চিয়েল ড্ৰামা হওক ড্ৰামাটো মানে আমাৰ অসমৰ মানুহৰ গাত আছে সেইকাৰণে আৰু মিউজিকবিলাকৰ ক্ষেত্ৰতো তেনেকুৱা কথাবোৰ আহে গতিকে চিনেমাখন ভালকৈ ফেষ্টিভেলত চলাবলৈ হ'লে যদি তাক ৰিচাৰ্চ কৰিব লাগে চিনেমা হলত চলাবলৈ কাৰণেও কিন্তু বহুত ৰিচাৰ্চ লাগে সেইটো এনেই নহয় হ'লে এবাৰ হ'ব দ্বিতীয় চিনেমাখন হয়তো নহ'ব গতিকে এইটো এটা বৰ ডাঙৰ কথা চিনেমাখন কৰাটোৱে ডাঙৰ কথা কৰিবলৈ আগবাঢ়ি অহা তাৰপিছত আকৌ চিনেমাখন কৰা তাৰপিছত আকৌ হলত গৈ প্ৰমোশ্যন কৰা কাৰণ আমাৰ দৰ্শকৰ দক্ষিণ ভাৰতৰ চিনেমাৰ দৰে চিনেমা এটা ৰিলিজিয়ন হোৱা নাই আজিলৈকে ভ্ৰাম্যমান থিয়েটাৰ চাবলৈ হয়তো মানুহ যায়েই চিনেমা চাবলৈ অহা সেই কালচাৰটো এতিয়ালৈকে হোৱা নাই গতিকে সেইটো সকলোৰে দায়িত্ব আহিব আৰু লাহে লাহে হয় আৰু সঁচাকৈ অসমীয়া চিনেমাৰ যিটো যাত্ৰা এই যাত্ৰাটো খুব সুন্দৰ হওক সদায় আমি সেইটোৱে বিচাৰোঁ অসমীয়া চিনেমা চাওঁৱেই অসমীয়া চিনেমা কথাটোৱে এটা আমাৰ কাৰণে চাবলগীয়া বিষয় নিচিনা হৈ যায় গতিকে শেহতীয়াকৈ আমি ঝুলন কৃষ্ণ মহন্তৰ দুয়োখন চিনেমাৰ ওপৰত আমি ভাইমন দাৰ কথাও পাতিছোঁ বিদুৰ ভাইৰ কথাও পাতিছোঁ কথাবোৰ আচলতে এনেকুৱাই যে আজি ভাইমন দা বা বিদুৰ ভাই টীমৰ কোনো নাই কিন্তু আমি পাতি আছোঁ সেই দুখন চিনেমাৰ কথাও পাতিছোঁ যিহেতু ভাল চিনেমা কথা পাতিছোঁ আৰু সেইটোৱে আচলতে সকলো চিনেমাৰ কাৰণে চাগে এটা বাৰ্তা হ'ব পাৰে নহয়নে ভাল চিনেমা মানুহে চাব আৰু ক'ৰবাত কেতিয়াবা আমি যদি অকণমান এখোজ আগবঢ়াই দিলে অকণমান হাতখন আগবঢ়াই দিলে কাৰোবাৰ অকণমান সহায় হয় দৰ্শক হিচাপে প্ৰযোজক হিচাপে বা চিনেমাৰ ক্ষেত্ৰখনৰ যিকোনো মানুহ হিচাপে তেতিয়াও কিন্তু মানুহৰ বহুত সহায় হয় আজি ঝুলন কৃষ্ণ মহন্তক লৈ ব্যক্তিগতভাৱে মই বহুত আশাবাদী যিহেতু দুইখন চিনেমা চাইছোঁ কাম দেখিছোঁ আৰু ল'ৰাজনক জানো গতিকে মোৰ বিশ্বাস বহুত ভাল কাম ঝুলনৰ পৰা আমি পাম ভৱিষ্যতেও পাম বহুত বহুত শুভেচ্ছা থাকিল বহুত কথা পাতিবলৈ থাকিল গাৰ্গীৰ কথা পাতিবলৈ থাকিল গাৰ্গী এক্সট্ৰিমলি চৰি আমি বেলেগ দিন আকৌ গাৰ্গীৰ লগতেই পাতিম ঝুলনৰ জীৱন সংগী গাৰ্গী মহন্ত খুব ভাল অভিনেত্ৰীয়ে নহয় প্ৰতিভাশালী এগৰাকী ছোৱালী গতিকে তেওঁলোক শুভেচ্ছা থাকিলে কুশলে থাকা তোমালোক আৰু শেষত আনস্ক্ৰিপ্টেড উইথ আৰ্চিলৈ আহি আনস্ক্ৰিপ্টেড কথাবোৰ পাতি কেনেকুৱা লাগিল প্ৰথমটো আৰ্চি বা মোৰ প্ৰিয় মানুহ ইন ফ্ৰণ্ট অফ কেমেৰা কৈছোঁ বা এগৰাকীৰ বা যিখিনি যিটো সত্তা মই দেখিছোঁ ছ'চিয়েলি এক্টিভ মানুহ খুব ভাল পাওঁ মই থেংক ইউ আৰু কাৰণ নাজানো মানুহক ভাল লগাৰ কাৰণ নাথাকে কেতিয়াবা মানে বা এনেকুৱা এগৰাকী যাক কাৰণ নোহোৱাকৈ মোৰ ভাল লাগে আৰু মই আনস্ক্ৰিপ্টেড হোৱাৰ কাৰণে মই ভাল পাইছোঁ ছেকেণ্ডলি আৰু ইয়াত টীমত যিখিনি আছে মই চিনিয়ে পাওঁ মই দেবুদা আছে দেবুদা মোৰ অগ্ৰজ একদম দেৱাংকৰ বৰগোহাঁই আমাৰ গোটেই আনস্ক্ৰিপ্টেড উইথ আৰ্চিৰ আচলতে দেবুদাই গোটেইখিনি মানে তেখেতে এজন এনেকুৱা মানুহ যি সকলো কাৰিকৰী দিশ জানে তাৰপিছত তেওঁ পৰিচালনা কাম কৰিছে উত্তৰ পূবত ইমান মানে আমাৰ অসমত ইমান জনা মানুহ কম আছে আৰু মই নিজকে খুব ফৰ্চুনেট অনুভৱ কৰোঁ আচলতে দেবুদা আপোনাৰ কথা পাতি আছোঁ দেই সকলোকে ধন্যবাদ দেবুদা আৰু কৃষ্টি আছে কৃষ্টিক মই প্ৰথম দেখিলোঁ কৃষ্টিয়ে যি ডিজাইন কৰিছে ভাল লাগিছে মই আহে কৈছোঁ ভাল লাগিছে আৰু লাইটবিলাক চেঞ্জ হয় বুলি গম পাই আৰু ভাল লাগিছে তো আনস্ক্ৰিপ্টেড আমাৰ লাইফটোৱে আনস্ক্ৰিপ্টেড তাৰ মাজত আমি কেনেকৈ সজাই লৈ যাওঁ আৰ্চিবাৰ পৰা শিকিছোঁ থেংক ইউ আৰ্চিবা বিৰাট ধুনীয়া কাম আৰু আমি আগলৈও লগ পাম আৰু ঈশ্বৰৰ আশীৰ্বাদ লৈ আপোনালোকৰ সহায় লৈ আমিও কাম কৰিব বিচাৰোঁ ভাল কাম আপোনালোককে দিম সহায় সহযোগিতা আশীৰ্বাদ লাগে খালি ধন্যবাদ হয় প্ৰিয় দৰ্শক আজিৰ আনস্ক্ৰিপ্টেড উইথ আৰ্চি ইমানতে সামৰিব লাগিব আপোনালোকলৈ কিছু প্ৰশ্ন এৰি থৈ গৈছে আৰু কিছু উত্তৰো দি থৈ গৈছে গতিকে ঝুলন কৃষ্ণ মহন্তই এটা মই কৈছোঁ প্ৰজন্মক প্ৰতিনিধিত্ব কৰি তেওঁ আগবাঢ়ি আহিছে আৰু আমি আমাৰ দায়িত্ববোৰ সকলোৱে নিজৰ নিজৰ ঠাইত যদি ভালকৈ পালন কৰি থাকোঁ তেতিয়া আচলতে সমাজখন এখন খুব সুস্থিৰ গতিত আগবাঢ়ে আৰু এই কথাটো চিনেমা যিহেতু এটা অতি শক্তিশালী মাধ্যম গতিকে এই মাধ্যমটোক শক্তিশালী কৰি ৰখাত কিন্তু আমাৰ প্ৰত্যেকৰে কণ্ট্ৰিবিউশ্যন আছে প্ৰত্যেকৰে দায়িত্ব আছে আটাইয়ে কুশলে থাকক বহুত মৰম বহুত ভাল পোৱা থেংক ইউ ধন্যবাদ